ইকনমিক ডাটা হয় ন। চোৱা আল্টিমেটলি ইণ্ডিয়াখন মানে টোটেলি ফৰ্মেল নে ইনফৰ্মেল? ফৰ্মেলো আছে আমাৰ ইনফৰ্মেলো আছে হয়নে? আৰু আমাৰ ইনফৰ্মেল ইকনমি বহুত ডাঙৰ ইকনমি হয়। ত' সেইটো কাৰণে ধৰি লওক নাম্বাৰছবোৰ মানে ইফাল সিফাল হ'বই। গভৰ্ণমেণ্টে এইটো ক'ব নোৱাৰে যে গোটেইখিনি তোমাৰ এটা একজেক্ট ডাটা দিব। আৰু যদি তোমালোকে মন কৰা আজি দেখিবা তোমালোকে ইয়াতে তোমালোকে শুনিছা বোধহয় এটা থাকে তোমাৰ এডভান্স এষ্টিমেটছ, নাম শুনিছানে? এটা ৱৰ্ড থাকে এডভান্স এষ্টিমেটছ। এডভান্স মানে কি তোমাৰ এইটো ইটছ এ ফিউচাৰিষ্টিক প্ৰেডিকশ্যন একচুৱেলি। যিখিনি মানে ইনিচিয়েল ডাটা আছে অকমানকে মানে গ্ৰোথৰ ৰেট অকমান আহিছে বা প্ৰেডিক্ট কৰিছে তাৰে ওপৰত আহিব এডভান্স এষ্টিমেটছ। ঠিক আছে। কুইক এষ্টিমেটছ মানে কি হয় ইকনমিক মানে মানে ফাৰ্ষ্ট এণ্ড চাম আহিছে কিছু ডাটা তাৰ ওপৰত তোমাৰ এষ্টিমেট লগাব। ঠিক আছে। এটা আছে প্ৰভিজনেল মানে দেয়াৰ আৰ চাৰ্টেইন তোমাৰ ইনপুটছ তাৰ পৰা বনি যায় প্ৰভিজনেল এষ্টিমেটছ। এটা থাকে তোমালোকৰ যদি চোৱা নহয় 2022-23 একচুৱেলি গ্ৰোথ কিমান আছে আমি এই বছৰ গম পাম কাৰণ ডাটাখিনি আহোঁতে সময় লাগে। আমি যে কম যে এজ পাৰ বাজেট আমাৰ অসমৰ গ্ৰোথটো 14% হ'ব এটচেট্ৰা ৰাইট। ডেট মিনছ সেইটো এটা ফিউচাৰিষ্টিক প্ৰেডিকশ্যন। গভৰ্ণমেণ্টৰ এনালাইজ কৰি গম পাইছে এইখিনি। ঠিক আছে। যেনে কেইদিনমান পিছত দেখিবা সেইটো আকৌ চেঞ্জ হৈ কি হ'ব ৰিভাইজ এষ্টিমেটছ। ঠিক আছে। তাৰমানে কি যে মে বি গ্ৰোথটো যিমান হ'ব লগা আছিল সিমান হোৱা নাই, ডাটাখিনি ৰিভাইজ কৰিছে। এইটো নট অনলি গভৰ্ণমেণ্ট অফ আছাম, সেইবিলাক ৱৰ্ল্ড বেংকেও কৰে IMF-এও কৰে। সেইটো চোৱা ৱৰ্ল্ড বেংক ৰিভাইজ ইণ্ডিয়াছ গ্ৰোথ ৰেট তেনেকুৱা নিউজ চাবা। চ' ইকনমিক ডাটাবিলাক বহুত ডাইনামিক হয় আৰু অল অভাৰ ইণ্ডিয়া গোটেইবোৰ ডাটা আহি কেলকুলেট কৰোঁতে সময় লাগে। ঠিক আছে। এই গাঁৱৰ এটা সৰু সৰু অফিচৰ পৰা ডাটা আহি অল অভাৰ ইণ্ডিয়া যিমান ডাটা আহিব গোটেইখিনি কেলকুলেট কৰিব। চ' 2 বছৰমান লাগি যায়। ত' 2020-21 কিমান গ্ৰোথ হৈছে তোমালোকে এতিয়া গম পোৱা। 21-22 চাগে এই আহিছে বা আহিবহে। 22-23 এতিয়ালৈকে অহা নাই একচুৱেল কিমান হৈছে। ঠিক আছে। এটা প্ৰেডিক্টিভ কিছুমান ডাটা আমি গম পাই থাকো আৰু তাৰ ওপৰতে মাৰ্কেটখন চলি থাকে। চিপ আমি বাৰু চাৰ্ভে ষ্টাৰ্ট কৰি দিলো। ঠিক আছে। এনিৱে তোমালোকৰ ফিলিংছৰ সময়লৈকে এইখন চাৰ্ভে চলিব। মেইনছৰ সময়ত নতুন চাৰ্ভে কৰিব লগা হ'ব সময়। এটাতো গম পাইছা যে ইকনমিত তোমাৰ চেক্টৰ 3টা থাকে মানে এটা হ'ল প্ৰাইমাৰী, এটা ছেকেণ্ডাৰী, এটা টাৰ্চিয়াৰী। আচ্ছা। যিটো মানে এগ্ৰিকালচাৰ বা আমি প্ৰাইমাৰী চেক্টৰ বুলি ধৰিছিলো মই এগ্ৰিকালচাৰ চেক্টৰে ইণ্ডিয়াৰ GDP-ত কণ্ট্ৰিবিউশ্যন কিমান দিয়ে গম পোৱা নে? কণ্ট্ৰিবিউশ্যন অফ এগ্ৰিকালচাৰ চেক্টৰ ইন ইণ্ডিয়ান GDP। এনি আইডিয়া? ৰাফ আইডিয়া কচোন কিমান হ'ব পাৰে? 34% মান দিয়ে নেকি ছাৰ? 34 হা কোৱা কিমান? 40, 50, 25 আৰু ভালে দিব। চ' এগ্ৰিকালচাৰৰ পৰা আহে 14%। অকে, তাতকে কমে আহে একচুৱেলি। বাট চিপ এৰাউণ্ড 14% আহে বুলি ধৰি লৈছো যে এগ্ৰিকালচাৰৰ পৰা কিমান আহিব আমাৰ এৰাউণ্ড 14%। ঠিক আছে। বাট এই 14% যে কণ্ট্ৰিবিউশ্যন আছে ইন দ্য GDP, ঠিক আছে, ইয়াতে আমাৰ এমপ্লয়মেণ্ট কিমান আছে না that is more than 50%. This is employment আৰু এইটো তোমাৰ কি হয় contribution of the agriculture sector to GDP. সেকেন্ডটো কি কৈছিলো ইণ্ডাষ্ট্ৰি কিমান হ'ব পাৰে? কিমান? 40%। কিমান? 20-30। একচুৱেলি 21% বা তাৰ ওচৰা ওচৰি হয়। ঠিক আছে। সেইটো হ'ল কি হয় সেইটো কন্ট্ৰিবিউশ্যন অফ ইণ্ডাষ্ট্ৰি। অকে। ইণ্ডাষ্ট্ৰিত এমপ্লয়মেণ্ট কিমান হ'ব পাৰে? এগ্ৰিকালচাৰত এমপ্লয়মেণ্ট কিমান আছে? 50। ইণ্ডাষ্ট্ৰিত কিমান হ'ব পাৰে? এৰাউণ্ড 15%। ঠিক আছে। থাকিল কি চাৰ্ভিচ চেক্টৰ IT, কম্পিউটাৰ, হেল্থ কেয়াৰ এটচেট্ৰা। তো তাতে কি তাৰে কন্ট্ৰিবিউশ্যন কিমান হ'ব GSDP-ত বা GDP-ত চৰি? এফালে কিমান আছিলে প্ৰথমটো 14% এৰাউণ্ড, ছেকেণ্ডটো কিমান 21, কিমান হ'ল 35, এৰাউণ্ড 65%। আৰু এমপ্লয়মেণ্ট কিমানক দিয়ে? এৰাউণ্ড 35%। ঠিক আছে। চ' these are some basic data which you need to মানে remember বা তোমালোকৰ over the time যেতিয়া when you get acclimatized
উইথ দ্য প্ৰিপাৰেশ্যন, ৰাইট? ত' অভাৰঅল তোমালোকৰ লাহে লাহে মনত থকা হৈ যাব, মানে মৰা নোসোমোৱালৈকে নাপাহৰা বস্তুবিলাক এবাৰ, মানে গোটেইখিনি বস্তু, কাৰণ এইবিলাক বস্তু ইমান পটককে চেঞ্জ নহয়, ঠিক আছে? নাও তোমালোকে ইয়াৰ পৰা গম পাব পাৰা যে আমাৰ এগ্ৰিকালচাৰ কিমান পাৰ্চেণ্ট আছে, কিমান দিয়ে, এৰাউণ্ড 14% বা তাতকৈ কমেই হয় একচুৱেলি। বাট এগ্ৰিকালচাৰৰ পৰা আমাৰ এমপ্লয়মেণ্ট কিমান হয়, এৰাউণ্ড 50%। ভাবি চোৱা এগ্ৰিকালচাৰটো মানে কিমান বেছি ক্ৰাউডেড হয়, বুজিছা? আৰু আমি ইয়াৰ পৰাই গম পাওঁ যে আমাৰ প্ৰডাক্টিভিটি ল' হয় এগ্ৰিকালচাৰত, লাগাতকৈ বেছি মানুহ সোমাই আছে, হয়নে? তাৰমানে কি যে 50% অফ দ্য মানে এমপ্লয়েড পাৰ্চন আৰ গেটিং মানে বেনিফিটছ বা চেলাৰী বা প্ৰফিটছ হোৱাট এভাৰ অনলি কিমান 14%, হয়নে? whereas 35% of the individuals in the service sector, কম্পিউটাৰ মানে মানে IT হ'ব পাৰে, হেল্থ কেয়াৰ হ'ব পাৰে, টুৰিজিম হ'ব পাৰে, they are getting 65% of the economic share। আমাৰ তেওঁলোকৰ ডেফিনেটলি ইনকাম প্ৰফিট বেছি হ'বই। তাৰ পৰাই তেওঁলোকে সেই গেপটো বুজি পাব পাৰে। ইণ্ডাষ্ট্ৰি আমাৰ গ্ৰ'থ হোৱা নাই বেছিকে, হয়নে? সেইটো আমি গম পাই যাওঁ কেনেকে, কিমান পাৰ্চেণ্ট আছে আমাৰ এমপ্লয়মেণ্ট, এৰাউণ্ড 15%, আৰু কিমান পাৰ্চেণ্ট আছে আমাৰ কন্ট্ৰিবিউশ্যন টু ইকনমি, মোৰ দেন 20%, ঠিক আছে? ত' these are some specific data, okay? Probably during the time of independence, মোৰ exact number মনত নাই, but definitely agriculture 50তকৈ বেছি হ'লহেঁতেন সেইখিনি সময়ত, যদি মানে বেছিকে হিউমেন কেপিটেল আছে, প্ৰতি কম, সেইটোক আমি ডিছগাইজ এমপ্লয়মেণ্ট বুলি কোৱা হয়। ত' ইম্পৰ্টেণ্ট হয় এইখিনি বস্তু। আৰু লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট আমাৰ কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আমি কি কি কেলকুলেট কৰো, তোমাক পঢ়াব এইবিলাক বস্তু সেইবিলাকো এমপ্লয়মেণ্ট ক্লাছত, এমপ্লয়মেণ্টৰ কাৰণে, এমপ্লয়মেণ্ট কাৰণে তাত কিছুমান চাৰ্ভে হয়, ঠিক আছে? কিমান ডে চাৰ্ভে হয়, ৰিটাৰ্ণিং চাৰ্ভে এটা হয়, এটচেট্ৰা। ত' বেলেগ বেলেগ ইয়াত কিছুমান প্ৰচিডিউৰ আছে, সেইখিনি বস্তু যদি কেটচ কৰিব পাৰে এবাৰ, বাকীখিনি তোমাৰ হৈ যায়। আৰু সেইখিনি বস্তু অলপ বেছি ক'ত পাব জানা, এগেইন 9th NCERT। চ' যদি 9th NCERT তুমি নপঢ়া তোমালোক এইখিনি বস্তু নহ'ব, সেইকাৰণে মই আকৌ কৈছো 9th স্কিপ নকৰিবা। বহুতে ক'ব স্কিপ কৰিবৰ কাৰণে, বাট যিহেতু মেক্সিমাম অলপ মানে ইকনমিক বেকগ্ৰাউণ্ডৰ পৰা অহা নাই, বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা আহিছা, হয়নে? ত' সেইটো কাৰণে বেছি অলপমান ইয়াত পঢ়িলেতো ইম্পৰ্টেণ্ট হয়, কাৰণ ইকনমি ইজ ভেৰি বেচিক্স। পাব্লিক পলিচি কৰা যি কৰা গভৰ্ণমেণ্ট ইকনমি দৰকাৰ হ'বই, ঠিক আছে? আমি ডে অসমৰ ইকনমি এটা অভাৰভিউ কৰিছিলো, ছেকেণ্ডটো পপুলেশ্যন পাৰ্টটো কৰিছিলো। নাও ডেট ৱাজ ইজি। The second chapter is a bit tougher. Why? Because ইয়াত ইকনমিক জাৰ্গন বিলাক দৰকাৰ হ'ব। জাৰ্গন মানে গম পাইছে চাগে ন, জাৰ্গন স্পেচিফিক টাৰ্মছ ইউজ ইন ইকনমি, those things will be needed here, ঠিক আছে? তো যদি আমি আৰম্ভ কৰো, নাও এই নাম্বাৰখিনি তোমালোকে মনত ৰখাটো ইম্পৰ্টেণ্ট। যিকোনো এতিয়া তোমালোকে বহুতে চাগে RBI গ্ৰেড বি কাৰণে এপ্লাই কৰিছা, এইবাৰ চিটছ অলদো বহুত কম আছে, অনলি চাগে 60-76 আছে এইবাৰ, ৰাইট? তো RBI এক্সাম, বেংকৰ এক্সাম যদি তোমালোকে দি আছা বেলেগ বেলেগ, তাততো দৰকাৰ হ'বই ইন ডাটাবিলাক। প্লাছ দিছ হেল্পছ ইউ ইন দ্য মেইনছ এক্সাম। যেনেকে এইবছৰ এটা কুৱেশ্যন এটা আছিলে নহয়, হাউ ইণ্ডিয়া কেন বিকাম আত্মনিৰ্ভৰ চামথিং, মেইনছৰ কুৱেশ্যন এটা আছিলে, হয় নে? তো গ্ৰ'থৰ আমাৰ দেন ইকনমি চাইজ আমি কি টাৰ্গেট কৰিছো, কিমান ট্ৰিলিয়ন, 5 ট্ৰিলিয়ন ইকনমি, হয়নে? আমি 2047 আমি কিমান টাৰ্গেট কৰিছো, কিমান ডাঙৰ ইকনমি হওঁ আমি, 30 ট্ৰিলিয়ন, ঠিক আছে? তো সেইবিলাক বস্তু যাব লাগিব, দেন গ্ৰোথ ৰেট যাব লাগিব, অকে? ইয়াতে যদি চোৱা চাইজ অফ ইকনমি, অকে, এট দ্য কনষ্টেণ্ট প্ৰাইচেছ। না কনষ্টেণ্ট প্ৰাইচেছ মানে আমি কি বুজি পালো, এইটো এটা বেছ শ্বেয়াৰ আছে, আৰু সেইটো কেনেকুৱা GDP হ'ব, এইটো নমিনেল হ'ব নে ৰিয়েল হ'ব? এইটো whenever there is constant price, that is real, ঠিক আছে? whenever there is current price, সেইটো কি হ'ব, নমিনেল। নমিনেল। অকে, তো ইয়াতে কিমান আছিলে, 1.6 ট্ৰিলিয়ন ইকনমি আছিলে ক'ব গ'লে, ৰাইট? ইণ্ডিয়াৰ, অসমৰ কিমান আছিলে, 3 লাখ ক্ৰ'ৰ, মানে আচ্ছা, কেতিয়া আছিলে এইটো 22-23। নাও নেক্সট তোমাৰ কাৰেণ্ট প্ৰাইচ, ৰাইট? মানে ইয়াতে বেছ শ্বেয়াৰ আছে নে? অকে,
তো ইয়াতে ইণ্ডিয়াৰ কিমান হ'ল 2.7 ট্ৰিলিয়ন অলমষ্ট, অসমৰ কিমান 4.93 লাখ ক্ৰ'ৰ। ঠিক আছে, চ' ইকনমিক গ্ৰোথ চোৱা, গ্ৰোথ ইন দ্য ইকনমি এট কনষ্টেণ্ট প্ৰাইচেছ 2022-23। অ'কে, ইণ্ডিয়াৰ কিমান আছিল 7.2%, অসমৰ কিমান 7.9, আৰু গ্ৰোথ অফ ইকনমি এট কাৰেণ্ট প্ৰাইচেছ এগেইন 22-23, ইণ্ডিয়াৰ কিমান 16.1, অসমৰ কিমান 19.9। তো এতিয়া তোমালোকে কোৱা, যেতিয়া IMF বা ৱৰ্ল্ড বেংক এটচেট্ৰা প্ৰেডিকশ্যন দিয়ে যে ইণ্ডিয়াৰ গ্ৰোথ ৰেট, এইটো কিহৰ ওপৰত দিয়ে? মানে ৰিয়েল জিডিপি দিয়ে নে নমিনেল জিডিপি দিয়ে, বা তোমাৰ কনষ্টেণ্ট প্ৰাইচৰ দিয়ে অলমষ্ট, নে কাৰেণ্ট প্ৰাইচৰ দিয়ে? কাৰণ এই বছৰ IMF ইণ্ডিয়াৰ গ্ৰোথ ৰেট কিমান কৈছিলে লাষ্ট ইয়েৰ চাগে এৰাউণ্ড 8%। দেখি কি লাগিছে কোনটো হ'ব? বেছ ইয়াৰ। বুজিছা? তো এইবিলাক ডাটা কলৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট। তো ইন বোথ দ্য কেছেছ, এটা কাৰেণ্ট প্ৰাইচ আৰু এটা কনষ্টেণ্ট প্ৰাইচ, অসমৰ গ্ৰোথ ইণ্ডিয়াৰ এভাৰেজতকৈ বেছি হয়নে? হয়, তাৰমানে আছাম ইজ গ্ৰয়িং এট এ ফাষ্টাৰ ৰেট কম্পেয়াৰ টু দ্য আদাৰ ষ্টেটছ। ঠিক আছে, তো এইখন হ'ল ফাৰ্ষ্ট। আৰু জেনেৰেলি এইখিনি ডাটাৰ পৰা কুৱেশ্যন আহে। অ'কে, এজ পাৰ আছাম ইকনমিক চাৰ্ভে এটচেট্ৰা। দেন এডভান্স এষ্টিমেটছ অফ GSDP এণ্ড PCI। PCI মানে কি? পাৰ কেপিটা ইনকাম। আচ্ছা, গেট ডে আমি পঢ়িছিলো যে চাইজ অফ ইণ্ডিয়ান ইকনমি, হয়নে? কোনোবা এটা চাইজৰ মতে ইণ্ডিয়াৰ ৰেংক 3rd হয় ৱৰ্ল্ডৰ, এটা মতে ইণ্ডিয়াৰ ৰেংক 5th হয়। কিহৰ মতে 3rd হয়? পাৰ্চেচিং পাৱাৰ পেৰিটি। আৰু কিহৰ মতে আৰু কিহৰ মতে আমাৰ 5th হয়? মাৰ্কেট প্ৰাইচ। আচ্ছা, এতিয়া পাৰ্চেচিং পাৱাৰ পেৰিটি মানে কি হয়? ছাৰ এটা বস্তু এটা কাণ্ট্ৰি এটা যিটো বনোৱা হেৰিটো অ ভেলুটো হয়, সেইটোৱে পাৰ্চেচিং। চোৱা, পাৰ্চেচিং পাৱাৰ পেৰিটি, হা, পেৰিটি মানে কি বুজিছা? PARITY, পেৰিটি মানে কি বুজিছা? তাত চাম ইকুৱেল থাকিব, হা, আৰু নেক্সটটো হ'ল তোমাৰ পাৰ্চেচিং পাৱাৰ, ৰাইট? তো পাৰ্চেচিং পাৱাৰ পেৰিটি, ইয়াত কি হয়, চি, তোমালোকে মোবাইল ফোন ইউজ কৰে, চবে লেপটপ এটা ইউজ কৰে। আচ্ছা, এটা তোমাৰ বেছিক লেপটপ i5 লেটছে এচাৰ হওক বা HP হওক, ইণ্ডিয়াৰ কাৰেঞ্চি মতে দামটো বেছি হ'ব নে জাপানিজ কাৰেঞ্চিৰ দামটো বেছি হ'ব? জাপানিজ। জাপানিজ। চি, এতিয়া 1 টকা, 1 টকা মানে কিমান জাপানিজ য়েন? 10 টকা অলপ বেছি হ'ল নেকি, 2 য়েন মান হ'ব। ঠিক আছে, লেটছে তোমালোকক দিছো মই, তোমালোকৰ হাতত আছে 1000 ৰুপিজ। সেই 1000 ৰুপিজত ইণ্ডিয়াত কিমান কিনিব পাৰিবা আৰু জাপানত কিমান কিনিব পাৰিবা বস্তু। ঠিক আছে, তো ইন জেনেৰেল পাৰ্চেচিং পাৱাৰ পেৰিটি তোমাৰ কি হয়, কাৰেঞ্চি ভেলুৰ ওপৰত আহে। লেটছে 100 টকাত ইয়াতে তোমালোকে 10 কেজি চাউল পাই যাবা, হয়নে? যদি 100 ৰুপিজ আমি তাতে যাওঁ, প্ৰবেবলি আমি নাপাম, তাতকে চাগে কম পাম। ঠিক আছে, পাৰ্চেচিং পাৱাৰ তাৰমানে কি, ইণ্ডিয়ান কনজিউমাৰৰ বেছি নে জাপানিজ কনজিউমাৰ বেছি? ইণ্ডিয়ান কনজিউমাৰ বেছি। ঠিক আছে, বিকজ জাপানত তোমাৰ ইনফ্লেশ্যন বহুত বেছি হৈ আছে লাষ্ট কাপল অফ ইয়াৰ্ছ, বুজিছা? যদি তোমালোকে আইফোনৰ দাম চোৱা নহয়, দেখাবা US-ত দাম কম ইণ্ডিয়াতকে, তাৰমানে US-ৰ পাৰ্চেচিং পাৱাৰ ইণ্ডিয়াতকে বেছি হয়। বাট জাপানত আইফোনটোৰ দাম ইণ্ডিয়াতকে বেছি। কি ক'লো, US-ত দামটো কম নে বেছি? কম হয়, হয়নে? জাপানত বেছি হয়। ইনফেক্ট যদি তোমালোকে যিখিনি লগত টেক্স লগাই নহয়, যে এইটো কোৱেশ্যন আহিব পাৰে যে ইণ্ডিয়াত তোমাৰ টেক্স লগাই কাৰণে বেছিকে দাম হয়। এতিয়াতো ইণ্ডিয়াত মেড ইন ইণ্ডিয়া তোমাৰ আইফোন বিক্ৰী হৈ আছে ন, হয়নে? আমাৰ ইয়াত ফেক্টৰী বহিছে, যদি টেক্স খিনিও কাটি দিয়া, দেখা পাবা যে জাপানত আইফোনৰ দাম বেছি হৈ আছে কম্পেয়াৰ টু ইণ্ডিয়া, আৰু ইণ্ডিয়াত দাম বেছি আছে কম্পেয়াৰ টু USA। ঠিক আছে, তো ইণ্ডিয়াৰ পাৰ্চেচিং পাৱাৰ বেছি কম্পেয়াৰ টু জাপান, ৰাইট?
আৰু ৰিচেণ্টলি সেইকাৰণে ইণ্ডিয়াই ৰেংক কিমান হয় পাৰ্চেন্টিং পাৱাৰ ৰেংক থাৰ্ড হয়। আচ্ছা, নেক্সট কনচেপ্ট কি পালা? পাৰ কেপিটা ইনকাম। পাৰ কেপিটা ইনকাম মানে কি হয়, আমি কেনেকে পাওঁ পাৰ কেপিটা ইনকাম? চ' পাৰ কেপিটা ইনকাম আমাৰ পলিচি মেকিঙৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে? বিকজ যিটো আমাৰ জিডিপিৰ এবচলিউট ভেলু, আমি সেইটোত কিহেৰে ডিভাইড কৰো? দ্য পপুলেশ্যন চাইজ। তাৰ পৰা যিটো ভেলু আহিব আমি সেইটো কি বুলি কম? পাৰ কেপিটা ইনকাম। অকে, নাও পাৰ কেপিটা ইনকাম এট কাৰেণ্ট পইচা আমাৰ কিমান হয়? 1,35,787। মানে মোৰ যিমানখিনি মনত আছে ইণ্ডিয়াত চাগে তেলেংগানাৰ হাইয়েষ্ট হয় পাৰ কেপিটা ইনকাম, ঠিক আছে? এট কনষ্টেণ্ট প্ৰাইচেছ কিমান হয়? কনষ্টেণ্ট মানে গম পাইছে, এটা বেছ ইয়াৰ থাকিব কিমান? 80,440। অকে, জিএছডিপি কিমান কাৰেণ্ট প্ৰাইচেছত? 5.7 লাখ ক্ৰ'ৰ এট কনষ্টেণ্ট প্ৰাইচ 3.1 লাখ। এতিয়া 11 তোমাৰ এইটো 23-24 ডাটা এইখিনি, ঠিক আছে? আগৰটো 22-23 ডাটা আছিলে। Now, what is the importance of purchasing power parity? Sorry, what is the importance of per capita income? আমাক কিয় কাৰণে দৰকাৰ হয়? See, হিউমেন ডেভেলপমেন্ট, ভেৰি গুড। তাৰমানে কি আমি ইয়াৰ পৰা কি গম পাওঁ? য়েছ য়েছ, ষ্টেণ্ডাৰ্ড অফ লিভিং। মনত আছে ষ্টেণ্ডাৰ্ড অফ লিভিং? আমি HDI ইউজ কৰো, ৰাইট? ত' ষ্টেণ্ডাৰ্ড অফ লিভিং আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ত' ষ্টেণ্ডাৰ্ড অফ লিভিং আমি ক'ৰ পৰা গম পাওঁ? পাৰ কেপিটা ইনকাম। যিমান বেছি হ'ব সিমানেই আমাৰ কাউন্ট্ৰিখন মানে কি বেছি ডেভেলপ হৈছে আৰু চিটিজেন খিনি এম্পাৱাৰ্ড হৈছে, ঠিক আছে? আৰু যদি চোৱা যে পভাৰ্টি বেচিছ চাবৰ কাৰণে ৱৰ্ল্ড বেংকৰ কোৱা বা বেলেগ বেলেগ এজেঞ্চিৰ কোৱা বহুতে তোমাৰ কি ইউজ কৰে? পাৰ কেপিটা ইনকাম, ঠিক আছে? বহুতে ইউজ কৰে যে ক'ত কিমান পভাৰ্টি থাকিব পাৰে। নাও লগতে it represent the average annual income of the household in a country. আমাৰ সেইটো কাৰণে পলিচি মেকিঙৰ কাৰণে পাৰ কেপিটা ইনকাম ইম্পৰ্টেণ্ট হয়। এটা সৰুকে এটা নোটছ লিখিলো, অকে? হয় হয় হয়, মানে লিংক হয়, হয় ঠিকে কৈছা। তো পাৰ কেপিটা ইনকাম কি হয়? ইটস আ মেজাৰ অফ এভাৰেজ ইনকাম, ইটস আ মেজাৰ অফ এভাৰেজ ইনকাম earned by in an Indian citizen within 1 year. Earned by an Indian citizen within 1 year. স্যাৰ, কোৱা। কাণ্ট্ৰিৰ ডেভেলপমেণ্টটো মানে গ্ৰোথটো অকল আমাৰ হেৰি অভাৰঅল জিডিপিত নাচায় ন স্যাৰ? পাৰ কেপিটা ইনকামটো কিমান ভাল হৈছে সেইটোৰ ওপৰতে মেইনলি এটা মেইন ফেক্টৰ, ৰাইট? মানে ডেভেলপ, য়েছ, যদি গ্ৰোথ আৰু ডেভেলপমেন্টৰ তোমালোকে ডিবেটত আহা তো ডেভেলপমেন্টৰ কাৰণে ডেফিনেটলি পাৰ কেপিটা ইনকাম আমাৰ বেছি ইম্পৰ্টেণ্ট হ'ব। গ্ৰোথৰ পৰা আমি এবছলুট নাম্বাৰ এটাহে পাওঁ, বাট আমি ডেভেলপমেন্টৰ সেই ডাটাখিনি নাপাওঁ। হয়, কাৰেক্ট। অকে, তো লগত আৰু লিখি থোৱা, ইট ইজ দ্য বেচিছ অফ পলিচি মেকিং ইন ভেৰিয়াছ চেক্টৰ্ছ অফ দ্য ইকনমি। ঠিক আছে, এটা ইম্পৰ্টেণ্ট ডাটা কৈ আছো হা। এজ পাৰ পাৰ্চেচিং পাৱাৰ পেৰিটি ইণ্ডিয়াৰ ৰেংক কিমান? থাৰ্ড। থাৰ্ড। এজ পাৰ পাৰ্চেচিং পাৱাৰ পেৰিটি ইণ্ডিয়াছ ৰেংক ইজ থাৰ্ড। আমি এইটো কওঁ PPP হ'ল। আৰু এজ পাৰ নমিনেল জিডিপি ইণ্ডিয়াৰ ৰেংক কিমান? 6। ফিফ্থ হ'ব লাগে, হয় ফিফ্থ। ফিফ্থ, য়েছ ফিফ্থ, ঠিক আছে? তো ইয়াতে লিখি থোৱা নেক্সট মানে এজ পাৰ পাৰ কেপিটা ইনকাম as per number A, তাৰ under number A, on the basis of nominal GDP, on the basis of nominal GDP, India's rank is
India's rank is 139. তো আমি অকল ভালটো নহয় বেয়া আমি বেয়াটো গম পাব লাগিব। কিমান হয় rank? 139 on the basis of nominal GDP. Number B, on the basis of purchasing power parity বা PPP, on the basis of PPP, India's rank is 127. ঠিক আছে, বুঝিলা? তো আকৌ আমাৰ as per nominal GDP বা market price আমাৰ কিমান হয় rank 5th, হয়নে? আৰু আমাৰ as per purchasing power parity rank কিমান? 3rd. বাট যদি আমি চাওঁ per capita income আমাৰ as per PPP rank কিমান? 127, হয়নে? আৰু as per GDP nominal কিমান হয়? 139. So yes, আমি we should be proud যে আমাৰ rank 3rd আৰু 5th হয় definitely. But we should also know যে India is still a poor country ক'ব গ'লে, well very low income country. কিহৰ কাৰণে? Because আমাৰ per capita income বহুতে বেছি low হয়। ঠিক আছে, তো লাষ্ট লাইন লিখা per capita income PCI, per PCI is important to measure the level of development, measure of development against growth, against growth, against growth in the country. ঠিক আছে, স্যাৰ কোৱা। হেৰি অভাৰঅল আমাৰ এইটো যিটো আছিলে 5 আৰু 2, বাট পাৰ কেপিটা ইনকামত আমাৰ PPP আণ্ডাৰ 127 আছিলে আৰু নমিনেলত 139, ৰাইট? হয় 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 হয়। See, previously question আহিছে হা, মানে গ্ৰোথ ভাৰ্চেছ ডেভেলপমেণ্ট। অ'কে, তোমালোকে ইকনমিক পঢ়িবা যে গ্ৰোথ ভাৰ্চেছ ডেভেলপমেণ্ট কোনটো বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো ইটছ এ ডিবেট, ৰাইট? গ্ৰোথৰ আমি কি পাওঁ? আমি এবছলিউট নাম্বাৰ এটা পাওঁ যে আমাৰ 8% গ্ৰোথ হৈছে, আমাৰ GDP, আমাৰ ইকনমি ফ্লাৰিচিং, হয়নে? বাট গ্ৰোথ শুড বি দেয়াৰ। যেতিয়া গ্ৰোথ হয় তেনেহলে আমাৰ পভাৰ্টি ইৰাডিকেশ্যন এটচেট্ৰা আমাৰ হেল্প হয়, ৰাইট? আজিৰ ইণ্ডিয়া আৰু 20 years বেক ইণ্ডিয়া বহুত ডিফাৰেঞ্চ আছে, হয়নে? আমাৰ ট্ৰান্সপৰ্টেশ্যন কোৱা, আমাৰ মাৰ্কেট চাইজ কোৱা, হয়নে? কোৱালিটি অফ লিভিং কোৱা। আগতে আমাৰ চইচ কিমান কম আছিলে, টি চাৰ্ট কিনিবৰ কাৰণে হওক, পেইন কিনিবৰ কাৰণে হওক, হয়নে? আমাৰ এতিয়া চইচ বহুত আছে। বাট yes, we are growing. India is a growing economy. আমাৰ গ্ৰোথ অল অভাৰ দ্য ৱৰ্ল্ড ভেৰি ভাল হয় কম্পেয়াৰিটিভলি। বাট এইটো হিচাপত আমাৰ ডেভেলপমেণ্ট, এতিয়া তোমালোকৰ এটা কনচেপ্ট যে অমৰ্ত্য সেনৰ কনচেপ্ট ইয়াত আকৌ আহি যাব যে পভাৰ্টি কনচেপ্টটো। ঠিক আছে, নাও কি আছিলে পভাৰ্টি? What do you mean by poverty? He gave the qualitative definition of poverty, হয়নে? Definition of poverty, ঠিক আছে? কি আছিলে ইয়াৰ আন্দাৰত? If you can remember, it is the powerlessness, মনত আছে? Voicelessness and choicelessness. Powerlessness, voicelessness and choicelessness condition of an individual, হয়নে? আৰু আমি যদি পভাৰ্টি কওঁ, কোৱান্টিটি আমি ক'ৰ পৰা পাওঁ? এখন হ'ল তেণ্ডুলকাৰ কমিটি, এখন হ'ল ৰাংৰাজন কমিটি, হয়নে? এটা হ'ল আমাৰ ইনকাম, ছেকেণ্ডটো হ'ল কেলৰি, হ'ল। ইয়াৰ পৰা আমি পাওঁ এটা হ'ল ইনকাম, ছেকেণ্ডটো হ'ল কেলৰি। তো আমি ইয়াৰ পৰা কোৱান্টিটি আৰু কোৱালিটি পভাৰ্টি আমি গম পাই গলো। এতিয়া ডেভেলপমেণ্টৰ কাৰণে আমাক কি লাগিব? ডেভেলপমেণ্টৰ কাৰণে আমাৰ যদি হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স চোৱা, ৰাইট, দেন মাল্টিডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স চোৱা, ৰাইট? তো চবতে আমাৰ কি দৰকাৰ হয়? তিনিটা ইছ্যু বহুত ইম্পৰ্টেণ্ট। এটা হ'ল হেল্থ, এটা হ'ল এডুকেশ্যন, এটা হ'ল ষ্টেণ্ডাৰ্ড অফ লিভিং, হয়নে? ঠিক আছে, হেল্থৰ ক্ষেত্ৰত আমাৰ উই আৰ ইম্প্ৰুভিং। আমাৰ মেটাৰনেল মৰ্টেলিটি ৰেট আমাৰ কমি কমি আহি আছে। ঠিক আছে, IMR ইনফেণ্ট মৰ্টেলিটি আমাৰ কমি কমি আহি আছে।
অলদো অসমৰ ৰেংক ইণ্ডিয়াৰ অলমষ্ট ৱৰ্ষ্ট হয়। অ'কে, আৰু ৱৰ্ষ্ট হোৱাৰ ইয়াত ৰিজনো আছে। যদি মানে কেতিয়াবা সোধে যে অসমৰ IMR আৰু MMR ইমান বেয়া কেলে হয়, MMR most probably এতিয়া around 31.5, IMR most probably তোমাৰ 195 হয়। অ'কে, উল্টা কৰিলো কুৱেশ্যনছ। অ'কে, তো ঠিক আছে, আমাৰ বেয়া কেলে হয়। ফাৰ্ষ্ট কথা, আমাৰ যিখিনি পপুলেশ্যন আছে, মই জাষ্ট এইখিনি কনচেপ্ট পাৰ্ট কৈছো, ইকনমিক চাৰ্ভেতে আছে হা। আমাৰ যিখিনি পপুলেশ্যন পাৰ্ট আছে, এই পপুলেশ্যন পাৰ্টটো সদায় চেম জেগাতে আছে। চ' মাইগ্ৰেশ্যনটো এণ্ডাৰ থিং, যে আমাৰ অলপ পঢ়িবৰ কাৰণে ওলাই গৈছে, চাকৰিৰ কাৰণে ওলাই আহিছে, দিছ এণ্ডাৰ থিং। বাট ফেমিলিৰ ঘৰবিলাক সদায় চেম জেগাত থাকে নে? নাথাকে। কিয় নাথাকে? আমাৰ কনচেপ্ট আছে চৰ চাপৰি, হয়নে? যিটো ইৰজন ইন দা মানে আপাৰ বেৰিয়াৰ্ছ আৰু ডিপজিশ্যন ইন আছাম, হয়নে? আমাৰ কি আছে? চৰ চাপৰি আছে। চৰ চাপৰি এৰিয়াত এটা ইছ্যু এটা আছে। ইছ্যু তোমাৰ কি হয়, চৰ চাপৰি সদায় প্লেইনত মানে পানীৰ ওপৰত থাকে নে কেতিয়া ডুবিও যায়। চৰ চাপৰি এৰিয়াখিনি সদায় সদায় পানীৰ ওপৰতে থাকে নে পানীৰ লেভেলৰ তলতো থাকে? কেতিয়াবা তলতো বানপানী সময়ত তলত গুচি যায়, হয় নে? লেটছ চে এতিয়া গুৱাহাটী এৰিয়া, ধৰি লৈছো গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি আছে, একচুৱেলি আছে ভৰলুমুখৰ ইফালে। আৰু এটা কণ্টেক্ট সুধিছো, এই জেগাটোৰ নাম কি হয়? আকৌ সুধিছো, ভৰলুমুখত য'ত চৰ চাপৰি হয় জেগাটোৰ নাম কি হয়? ভৰলুমুখ, ফেঞ্চি বজাৰ, মাছখোৱা, এইখিনি দেখা পোৱা ন তোমাৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মাহত গোটেই তোমাৰ বালিচৰ হৈ থাকে। এই এৰিয়াখিনিৰ নাম কি? হা? কি? লাচিত ঘাট? কি হয়? নামটো হ'ল এন্ধাৰু বালি। মই কৈছো যে নাই কোৱা এদিনো, কৈছিলো এন্ধাৰু বালি। আৰু এন্ধাৰু বালি কিয় ফেমাছ? হা? ইয়াতে তোমাৰ কি হৈছিলে? শৰাইঘাট ৱাৰ। ঠিক আছে, শৰাইঘাট ৱাৰ কেতিয়া হৈছিলে? হা? 1671। ঠিক আছে, এনিৱে, তো সেইখিনি এৰিয়াতো তোমাৰ ঘৰ মানে এষ্টাব্লিছ কৰি দিব পাৰে বহুতে, ৰাইট? সেইখিনি এৰিয়াত তোমাৰ মেডিকেল অফিচ আছে নেকি? বা PHC, প্ৰাইমাৰী হেল্থ চেণ্টাৰ কিবা আছে নেকি? নাই, ৰাইট? তাৰমানে কি, সেইখিনি এতিয়া গভৰ্ণমেণ্টৰ চবৰে কিছুমান মানে এক্সেছ থাকে আৰু চবৰে কিছুমান লিমিটেড এৰিয়া থাকে। যিহেতু চৰ চাপৰিখিনি মেডিকেল জেগাত ক্ৰিয়েট হৈ থাকে আৰু পপুলেশ্যনখিনি মুভ কৰে সেইটো হিচাপত, সেইটো কাৰণে সেইখিনিক তাৰে MBটো আনিব পৰা নাই, যিখিনি হেল্থৰ। ঠিক আছে, দেয়াৰ ভেৰিয়াছ ইছ্যু, কমপ্লেক্স ইছ্যু। যে এতিয়া ধৰি লোৱা এইখিনিতো গুৱাহাটী হয়, কিমান ভিতৰৰ গাঁও তাৰে চৰ চাপৰি আছে, তাত মানুহ যাব নোৱাৰে, মানে তাত গাড়ী যাব নোৱাৰে, নাও মাৰি যাব লাগে। সেইবোৰ জেগাত হেল্থ ফেচিলিটি ডেলিভাৰ কৰাটো ইটছ এ মানে কমপ্লেক্স চিটুৱেশ্যন, ৰাইট? অসমত দেট ইজ ওৱান দ্য ইছ্যু, যিটো কাৰণে আমাৰ IMR আৰু MMR হাই হয়। অ'কে, আচ্ছা, এনিৱে, তো সেয়া যদি কুৱেশ্যন কেতিয়াবা আহে যে গ্ৰোথ ভাৰ্চেছ ডেভেলপমেণ্ট, অ'কে, কোনটো ইম্পৰ্টেণ্ট? ডেফিনেটলি ডেভেলপমেণ্ট বেছি ইম্পৰ্টেণ্ট। গ্ৰোথ ইজ ইম্পৰ্টেণ্ট, গ্ৰোথে ডেভেলপমেণ্টটো পুছ কৰে, বাট হায়াৰ গ্ৰোথ ডাজন্ট মিন হায়াৰ ডেভেলপমেণ্ট। অ'কে, ফৰ এক্সাম্পল আমাৰ জিনি কোএফিচিয়েণ্ট আমি ডিছকাছ কৰিছোৱে আগতে, হয়নে? দেন দ্য বিলিয়নাৰ্ছ ৰিপৰ্ট, বিলিয়নাৰ ৰাজ ৰিপৰ্ট, হয়নে? তো এইটো ক্ষেত্ৰত যেতিয়া দুটামান কুৱেশ্যন আহিব যে ডেভেলপমেণ্টেল এছপেক্টৰ ওপৰত, নহয়, মাইণ্ড ইট, আজিয়ে কৈ থৈছো, অসমৰ আমি কি চাব লাগিব, কি এক্সাম্পল দিব পাৰিম আমি, বা ইণ্ডিয়াৰ কি এক্সাম্পল দিব পাৰিম যে আমাৰ পাৰ কেপিটা ইনকাম কি হয়? ল' হয়। এজ পাৰ নমিনেল GDP আমাৰ কিমান ৰেংক ৱৰ্ল্ডত? 139। আৰু এজ পাৰ পাৰ্চেন্টিং পাৱাৰ পেৰিটি আমাৰ ৰেংক কিমান? 127। ঠিক আছে, ডেট মিনছ যিমানে আমাৰ গ্ৰোথ হৈছে, ইকনমিক চাইজ ডাঙৰ হৈছে, ৱৰ্ল্ডৰ থাৰ্ড, ৱৰ্ল্ডৰ ফিফ্থ, বাট উই আৰ ষ্টিল এ পভাৰ্টি কাউণ্ট্ৰি, লগতে আমি এখন মিডল ইনকাম কাউণ্ট্ৰি হয়, ৰাইট? তো সেইটো কাৰণে দেয়াৰ ইজ নিড টু পুছ ফাৰ্ডাৰ ডেভেলপমেণ্টেল পলিচিজ ফৰ দ্য লোৱাৰ ষ্ট্ৰাটা অফ দ্য পপুলেশ্যন। হ'ল? আচ্ছা, এতিয়া আমি কি পঢ়িলো? পাৰ কেপিটা ইনকাম। না, পাৰ কেপিটা ইনকামৰ প্ৰব্লেমটো কি? হোৱাট ইজ দ্য প্ৰব্লেম উইথ পাৰ কেপিটা ইনকাম? এটা আমি গম পালো যে ডেভেলপমেণ্টৰ আমি এক্সপেক্টৰ পৰা গম পালো আমাৰ ৰেংকটো সঁচাকে বেয়া, হয়নে? যদি ইফালে থাৰ্ড আৰু ফিফ্থ, ইফালে 127, 139, কিমান বেয়া ৰেংক হয়, ৰাইট? তো ইয়াৰে নিগেটিভ ইছ্যুটো তোমাৰ কি হয়? ইয়াত লিখি লোৱা, নিগেটিভ এছপেক্ট অফ পাৰ কেপিটা ইনকাম বা shortcomings of per capita income.
per capita income. Number 1. Well, number 1, it fails to capture the inequality in the economy. It fails to capture the inequality in the economy. ঠিক আছে, মই লিখিব নালাগে, মই কৈ থৈ দিছো অলপ যে লেটছ সে গোৱা। গোৱা কিহৰ কাৰণে ফেমাছ হয়? টুৰিষ্ট প্লেচ ফেমাছ হয়, হয়নে? চাগে তোমালোকৰ লগৰ কোনোবা না কোনোবা গোৱাত গৈছে চিনাকি ফুৰিবৰ কাৰণে, ৰাইট? তো গোৱাৰ একচুৱেলি পাৰ কেপিটেল ইনকাম হাই হয়, অকে, বাট গোৱাত ইনইকুৱেলিটিও হাই হয়, অকে। তো য়েছ, ইণ্ডিয়াৰ ভিতৰত ওৱান অফ দ্য হাইয়েষ্ট তোমাৰ পাৰ কেপিটেল ইনকাম কাৰ হয়? গোৱাৰ হয়। বাট এট দ্য চেম টাইম দেয়াৰ ইজ ভেৰি হাই ইনইকুৱালিটি ইন গোৱা। তাৰমানে কি সঁচাকে পাৰ কেপিটেল ইনকামে ইনইকুৱালিটি কেপচাৰ কৰিব পৰা নাই। ছেকেণ্ডটো হ'ল ৱৰ্ল্ডৰ এখন ওৱান অফ দ্য হাইয়েষ্ট মানে কাৰেঞ্চি বা ধৰি লওক হাইয়েষ্ট কাৰেঞ্চি, লেটছ সে ইণ্ডিয়াৰ ভালেখিনি পপুলেশ্যন তাতে চাকৰিৰ কাৰণে যায়। যেতিয়া পইচাখিনি ঘৰলৈ ঘূৰাই পঠায় তেনেহ'লে তাৰ ভেলুটো বহুত বাঢ়ি যায় ইয়াৰে হিচাপত। এখন কাউণ্ট্ৰি হ'ল কি হয় আমাৰ, আমি ক'ব পাৰো চাউদি USA। আৰবিয়া। চাউদি আৰবিয়া, ঠিক আছে, US হ'ব পৰা চাউদি আৰবিয়া। নাও চাউদি আৰবিয়া ইজ চিমিলাৰ চিটুৱেশ্যন, যাৰ পাৰ কেপিটেল ইনকাম বহুত হাই হয়, বাট ইনইকুৱালিটি ইজ ইকুৱেলি ভেৰি হাই ইন চাউদি আৰবিয়া। যিখিনি প'ৰ তেওঁলোকৰ অৱস্থা নাই, একদম সৰু সৰু ৰুমত তেওঁলোক 10-20জন মানুহ থাকিব লগা হয়, ঠিক আছে। There is prevalence of inequality in Saudi Arabia, but at the same time Saudi Arabia per capita income very high. বুঝছা? Number 2 লিখা, a country can have very high per capita income. A country can have very high per capita income, but human development may be low. But human development may be low. Human development may be low. Well, but third to our আজিৰ দিনত important, it fails to promote sustainable development. It fails to promote sustainable development. হ'ল, আচ্ছা। তো এইখন চাৰ্টৰ মতে ইকনমিক গ্ৰোথ ৰেট ফৰ আছাম, কাৰেণ্ট প্ৰাইচ, কনষ্টেণ্ট প্ৰাইচ, আমি আগৰ এইখিনি পঢ়িছো অলৰেডি হা। তো নেক্সট ইজ পাৰ কেপিটা ইনকাম গ্ৰোথ, অকে, চিমিলাৰ, ইয়াতে সামহাও এইকেইটা মিছ হৈ গ'ল, আচ্ছা। নাও GSDP of Assam and GDP of India at current prices, okay, গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট আৰু গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এট কাৰেণ্ট মানে কি বেছ ইয়াৰ আছে নে? বেছ ইয়াৰ নাই, ৰাইট? আচ্ছা, তো যদি তোমালোকে মন কৰা নহয়, ডাটাখিনি অলৰেডি পঢ়িছা ইম্পৰ্টেণ্ট খিনি, ইয়াত আমি ফ্ল'টো কি চাব লাগিব যে আমাৰ কনচিষ্টেণ্টলি আমাৰ GDP গ্ৰোথ ৰেট আৰু GDP বাঢ়ি গৈছে নেকি, ঠিক আছে। যদি মন কৰা ইয়াৰ হৈছে ইয়াৰ 2021 কি হৈছিলে? কভিড হৈছিলে। কভিডৰ সময়ত কি হৈছিলে? ইকনমিৰ কন্ট্ৰাকচন হৈছিলে, ৰাইট? তো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে যে লাষ্ট 5 ইয়াৰ্ছত আমাৰ মানে কনজিকিউটিভলি ইনক্ৰিজ হৈ আছে নে? হোৱা নাই। ইন 2021 there was contraction of the economy due to COVID-19. আচ্ছা, নেক্সট বস্তুটো হ'ল ইয়াত দেখা পাইছা PQE দেখা পাইছা নে? এইবিলাক পি মানে কি হয়? প্ৰভিজনেল এষ্টিমেটছ। কোনটো ইয়াৰৰ কাৰণে আহিছে? 2021-22, মানে ইনিচিয়েল একচুৱেল ডাটাখিনি আহিছে এতিয়া, ইনিচিয়েল খিনি এইখিনিৰ ওপৰত কেলকুলেশ্যনটো কৰিছে। এইটো কি? QE মানে কুইক এষ্টিমেটছ, মানে চাম কোৱাৰ্টাৰলি ডাটা অকমান আছে তাৰে ওপৰত এডভান্স এষ্টিমেটছ এটা কৰিছে। আৰু এই মানে কি? এই মানে হ'ল এডভান্স এষ্টিমেটছ, মানে ইট ইজ টোটেলি প্ৰেডিক্টিভ ডাটা হয়, ঠিক আছে। আমি একচুৱেল ডাটা আমি আহোঁতে 2-3 বছৰ লাগিব। হ'ল আমাৰ ছবিত কৈছিল আমাৰ ইকনমিক গ্ৰোথ কিমান হ'ব একচুৱেলি, আমাৰ একচুৱেল GDP কিমান হ'ব আমি এতিয়া গম নাপাওঁ, আফটাৰ 2-3 ইয়াৰ্ছে গম পাওঁ।
বুজিছা? এতিয়া আমাৰ কি চলি আছে, এটা প্ৰেডিক্টিভ মেথড এটা চলি আছে হ'ল। আচ্ছা, চিমিলাৰলি সেইটো তোমাৰ কনষ্টেণ্ট প্ৰাইচ, ইয়াতো যদি চোৱা কি হৈছে, কমিছে নে? কমিছে। বাট ইয়াতে এটা বস্তু মন কৰিব হা, এইটো হ'ল কাৰেণ্ট প্ৰাইচ 5.8%, ৰাইট? অসমৰ কিমান? কমিছে বাট নিগেটিভ হোৱা নাই, ঠিক আছে? তো এইবিলাক বস্তু তোমাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়। অ'কে, আচ্ছা, নেক্সটটো হ'ল NSDP, NDP। NSDP মানে কি হয়? NDP মানে কি হয়? নেট ডমেষ্টিক প্ৰডাক্ট, হয়নে? আৰু NSDP কি হ'ব? নেট ষ্টেট ডমেষ্টিক প্ৰডাক্ট। নাও GDP আৰু NDP ডিফাৰেন্সটো কি বা চিমিলাৰিটি কি? GDP মানে কি হয়? গুডছ এণ্ড চাৰ্ভিচেছ। স্যাৰ কোৱা। উইদাউট ডেপ্ৰিচিয়েশ্যন হয় জিডিপিটো। হয় হয় হয়, ষ্টেটৰ একাউণ্ট। অ'কে, তো জিডিপিত তোমাৰ কি আহে? গুডছ এণ্ড গোটেইখিনি আহে। বাট NDP তোমাৰ কি আহে? এটা ডেপ্ৰিচিয়েশ্যন থাকে নহয়, ৰাইট? কেপিটেল গুডছৰ সেইটো ইয়াত মাইনাছ কৰি দিয়ে। তো GDP মাইনাছ কি হ'ব? ডেপ্ৰিচিয়েশ্যন, that is known as the NDP. So similarly, GSDP minus depreciation is known as the NSDP. ঠিক আছে? So this is the data for current and constant price. This current price, this is constant price. ঠিক আছে? আৰু it is the data for NSDP of Assam. Okay? So net state, okay, এইটো হ'ল ডমেষ্টিক প্ৰডাক্ট কিমান হয়? as per 23-24 4.87 লাখ crore, আৰু এইটো কনষ্টেণ্ট কিমান? 2.8, আৰু কিমান হয়? 9.4% গ্ৰোথ আৰু 13.9% গ্ৰোথ। ঠিক আছে? চ' গোটেইখন চাব লগাটো নহয়, অন্তত ৰিচেণ্টলি তোমালোকে চাই থবা, that too only for prelims perspective, মেইনছত এইখিনি দৰকাৰ নহয়। আচ্ছা, নেক্সট আহি গ'ল GVA। তো নাও কি আছিলে GVA? গ্ৰছ ভেলু এডেড, হয়নে? নাও কি হয় গ্ৰছ ভেলু এডেড? আমি কৈছিলো কোনটো চাইড মেজাৰ কৰে? গ্ৰছ ভেলু এডেড সাপ্লাই সাইড, প্ৰডাকশন সাইড, মাৰ্কেট সাইড, কোনটো সাইড? লাষ্ট ক্লাছত পঢ়িছিলো আমাৰ সাপ্লাই সাইডটো মানে এটা মেট্ৰিক এটা দিয়ে, ঠিক আছে? ইট গজেছ দ্য মানে সাপ্লাই সাইড মেট্ৰিক্স। ওকে, নাও যদি চোৱা GVA এগেইন কিমান হয়? কাৰেণ্ট বছৰত নাম্বাৰ বিলাক বেলেগ বেলেগ, দেখিছা? 5.12 লাখ ক্ৰোৰ, ইয়াত কিমান? 2.8 লাখ ক্ৰোৰ, ঠিক আছে? So again, these data are important, only the recent data. Okay, GDP গম পালা, NDP গম পালা, GVA গম পাইছা। ওকে, আমি তোমালোকৰ নেশ্যনেল ইনকামৰ ক্লাছ হ'ব এইকেইদিনত। আচ্ছা, কম্পজিশ্যন অফ দিছ ইজ ইম্পৰ্টেণ্ট। কম্পজিশ্যন অফ গ্ৰছ ষ্টেট ভেলু এডেড অফ আছাম বাই চেক্টৰ। কিমান আছে এগ্ৰিকালচাৰ চেক্টৰ? ৰিচেণ্টটো চোৱা, 2023-24 চাবা। এগ্ৰিকালচাৰ এণ্ড এলাইড চেক্টৰ মানে প্ৰাইমাৰী চেক্টৰ কিমান পাৰ্চেণ্ট হয়? এইটো লিখি থৈ দিয়া চাইডত। In 2023-24, in 2023-24, composition of GSVA Assam, composition of gross state value added of Assam. হল, এটা হল প্ৰাইমাৰী চেক্টৰ, প্ৰাইমাৰী মানে ইয়াত কি কৈছে? এগ্ৰিকালচাৰ এণ্ড এলাইড, হয়নে? কিমান আছে কন্ট্ৰিবিউশন? 23.68%, 23.68%, ঠিক আছে? সেকেন্ড হল ইণ্ডাষ্ট্ৰি। ইণ্ডাষ্ট্ৰি কিমান আছে আমাৰ কন্ট্ৰিবিউশন অসমত? 30.46%, হল। আৰু থাৰ্ডটো কি? চাৰ্ভিচ। চাৰ্ভিচত আমাৰ কন্ট্ৰিবিউশন কিমান? 45.85%। ঠিক আছে? তো তোমালোকে এইটো গম পালা যে কাৰেণ্ট প্ৰাইচেছত 2023-24 আমাৰ এগ্ৰিকালচাৰ কন্ট্ৰিবিউশন কিমান? 23% অলমোষ্ট। ইণ্ডাষ্ট্ৰি কিমান? 30, আৰু চাৰ্ভিচৰ কিমান? 45। অকে,
আচ্ছা, এইখিনি হ'ল কাৰেণ্ট প্ৰাইচ। যদি কওঁ আমি কনষ্টেণ্ট প্ৰাইচ, অ'কে, যদি চোৱা দেয়াৰ ইজ এ হিউজ ডিফাৰেঞ্চ। কিমান আছিলে এগ্ৰিকালচাৰ আগতে? 23 আছিলে, ইয়াত কিমান? 16.98%। ঠিক আছে, নেক্সট টু ইণ্ডাষ্ট্ৰি 42.6%, ছাৰ্ভিচত 40.2%। তো ইয়াতে হায়েষ্ট কন্ট্ৰিবিউশ্যন কোনে দিছে? ইণ্ডাষ্ট্ৰি। ডিফাৰেন্সটো গম পালা ক'ত আহি যায়? তাৰমানে কি বাকীকেইটা চেক্টৰত কি হৈছে? ইনফ্লেশ্যন বহুত হাই হৈছে, বুজিছা? এতিয়া বজাৰত কিমান চলিছে আলুৰ কেজি? 45 চলিছে এতিয়া। লাষ্ট 10 টকা কেতিয়া আছে? মই 10 টকা আগতে কিনা, বহুত আগত দিন। তো গম পালা, এজ পাৰ তোমাৰ GSVA কাৰেণ্ট প্ৰাইচত আমাৰ হায়েষ্ট কন্ট্ৰিবিউশ্যন কাৰ? চাৰ্ভিচেছ। আৰু এজ পাৰ কনষ্টেণ্ট প্ৰাইচত আমাৰ হায়েষ্ট কিহৰ হয়? তো এইখিনি ডাটা তোমালোকৰ ক'ত ইউজ হ'ব জানা? যদি কুৱেশ্যন আহে, এটা হ'ব পাৰে এই যে আমি ডিছকাছ কৰিছিলো এগ্ৰিকালচাৰ অফ আছামিজ আনটেপ পটেঞ্চিয়েল। ছেকেণ্ডটো হ'ব পাৰে গ্ৰোথ অফ ইণ্ডাষ্ট্ৰি ইন দ্য ৰিচেণ্ট টাইমছ। গভৰ্ণমেণ্টে বহুত পলিচি ইনিচিয়েটিভ আনিছে ন, there have been many policy initiatives for by the Assam government, হয়নে? তো তাৰে যদি সোধে ৰিজাল্ট কি, এইবাৰ মেনশ্যন আহিব পাৰে তোমালোকৰ সময়ত। এইবাৰ ডাইৰেক্ট কুৱেশ্যন আহা তেনেকুৱা। তো তাত আমি কি লিখিব পাৰিম? ডিউ টু গভৰ্ণমেণ্ট ইনিচিয়েটিভছ the state GSVA at the constant price, highest contribution কাৰ আছে? ইণ্ডাষ্ট্ৰি। বুজিছা? তো তো সেইখিনি ডাটা আমাৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট, ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ আমি তাতে ইউজ কৰিব পাৰিম। তো এটা বস্তু গম পাইছা নে? সেই ডাটা মাইনিং যে কৰে, ডাটা মাইনিংটো এটা ইম্পৰ্টেণ্ট বস্তু হয়। এইখিনি যে পালা ইণ্ডাষ্ট্ৰি, এই ডাটাখিনি তোমালোকৰ ইণ্টাৰভিউলৈকে এইখিনি ডাটাই কামত আহিব। তো ইণ্ডাষ্ট্ৰিয়ে এইখিনি সঁচাকৈ আমাক কণ্ট্ৰিবিউট কৰিছে, আৰু আমাৰ অসমৰ নিজৰ গভৰ্ণমেণ্টৰ ইকনমিক চাৰ্ভে গৈছে। ঠিক আছে, কোনটো প্ৰাইভেট ডাটা নহয় এইখিনি, হয়নে? তো ইণ্ডাষ্ট্ৰিৰ কাৰণে এইখিনি বস্তু ইম্পৰ্টেণ্ট। অ'কে, তো ইয়াত আকৌ তোমাৰ এইখন অকণ বেছি টান হ'ব তোমালোকৰ কাৰণে। ঠিক আছে, IIP জানানে? ইণ্ডেক্স অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন জানা? কিমানটা চেক্টৰ আছে জানানে? 8টা আছে। ইলেক্ট্ৰিচিটি আছে, চিমেণ্ট আছে, নেচাৰেল গেছ আছে, মানে ক্ৰুড অইল আছে, ষ্টীল আছে। হায়েষ্ট কাৰ হয়? নহয় নি? ক্ৰুড অইল ক'ব নালাগে, হ'ব তাহলে পঢ়িবা এইখিনি। তো ইয়াতে তোমালোকৰ এগ্ৰিকালচাৰ চেক্টৰ, মাইনিং কুৱেৰিং, মেনুফেকচাৰিং, ইলেক্ট্ৰিচিটি, গেছ, ৱাটাৰ, কনষ্ট্ৰাকশ্যন, দেন এইখিনি হ'ল আমাৰ চাৰ্ভিচেছ। তো সেইখিনি বেলেগ বেলেগকৈ ভাগ কৰি দিছে। তো হায়েষ্ট কাৰ হয়? ঠিক আছে নেকি? হায়েষ্ট এগ্ৰিকালচাৰ। ছেকেণ্ড হায়েষ্ট মানে ট্ৰেডছ, দেন মানে চাৰ্ভিচৰে হয় বাৰু। থাৰ্ডটো গভৰ্ণমেণ্ট চাৰ্ভিচ হ'ব চাগে, পাব্লিক মানে গভৰ্ণমেণ্ট চাৰ্ভিচ। ফ'ৰ্থটো মাইনিং কুৱেৰিং, ফিফথটো মেনুফেকচাৰিং, ছিক্সটো ফাইনেন্সিয়েল চাৰ্ভিচেছ, ছেভেন্থ। তো সেইটো হিচাপত এবাৰ চাই ল'বা, বাকী প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয়, বাকীখিনি নালাগে। ঠিক আছে, তো সেইটো আছিলে কাৰেণ্ট প্ৰাইচ, দিছ ইজ কনষ্টেণ্ট প্ৰাইচ। ইয়াতে হায়েষ্ট কাৰ? ঠিক আছে, তো এইখিনি বস্তু তোমালোকে PDF খনটো পাইছা ন, হাইলাইট কৰি থবা, বেছি একো নালাগে। তো চেক্টৰ ৱাইজ এইটো হ'ল কম্পেৰিজন ইণ্ডিয়া আৰু অসমৰ। অ'কে, এগ্ৰিকালচাৰত আমাৰ এতিয়াও বেছিকে হৈ আছে এভাৰেজ। মাইনিং কুৱেৰিং আমাৰ বহুত বেছি আছে, ডেফিনেটলি আছে, অইল আছে, কোল আছে, গোটেই সোপা আছে। দেন ইণ্ডিয়াত কি বেছি? ইলেক্ট্ৰিচিটি, গেছ। আমাৰ ইলেক্ট্ৰিচিটি আমি জানো ন, পাৱাৰ চেক্টৰ ক্ৰাইচিছ। আকৌ সুধিছো কিমান আমাৰ ডিমাণ্ড? কিমান হয় ডিমাণ্ড আমাৰ? পিক ডিমাণ্ড কিমান পাৱাৰ? 2500 মেগাৱাট। অ'কে, আমাৰ প্ৰডাকশ্যন কিমান? 270, 310 ইনষ্টল,
হয় নে? আচ্ছা ঠিক আছে। তো now per capita income of Assam and India again তোমালোকে এইখিনি চাই ল'বা। এইখন মোৰ ইমান ইম্পৰ্টেণ্ট নহয় আৰু আগৰ যিখিনি পঢ়িলা সেইখিনি ইম্পৰ্টেণ্ট। অ'কে, নাও ইণ্ডিয়া ইন দ্য গ্ল'বেল ইকনমি। অ'কে, তো ইণ্ডিয়া ইন দ্য গ্ল'বেল ইকনমি, তো ইয়াত যদি চোৱা তোমালোকে মই এটা বস্তু স্কিপ কৰিছো দেই, এটা চেপ্টাৰ মাজৰ, আমি নেক্সট যাম তাৰপিছত। এজ পাৰ ৱৰ্ল্ড ইকনমিক আউটলুক 2023 কোনে দিয়ে? IMF। অ'কে, ইণ্ডিয়া ইজ দ্য ফিফ্থ লাৰ্জেষ্ট, আমি এইখিনি পঢ়িছো অলৰেডি। আৰু কন্ট্ৰিবিউশ্যন অফ ইন দ্য গ্ল'বেল ইকনমি কিমান হয় ইণ্ডিয়াৰ? 3.57%। ফৰ দ্য ফাৰ্ষ্ট টাইম অসমৰ চাৰ্ভেটো ইনক্লুড কৰিছে, প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব সেইকাৰণে। ঠিক আছে, কিমান পাৰ্চেণ্ট? 3.57, নাপাহৰা এক্সামলৈকে। ঠিক আছে। নাও প্ৰজেক্টেড গ্ৰোথ ৰেট অফ দ্য টপ 5 ৱৰ্ল্ড ইকনমিজ। অ'কে, এগেইন অসমৰ চাৰ্ভে আগত নাছিলে, আগতে এইবিলাক ইণ্ডিয়াৰ চাৰ্ভেতে থাকে। গ্ৰীণটো কি হয়? ওপৰত আছে গ্ৰীণটো, গ্ৰীণ ইজ ইণ্ডিয়া। তাৰ নেক্সট ডাৰ্ক ব্লু কি হয়? চাইনা। তাৰ নেক্সট ভায়োলেট জাপান। তাৰ নেক্সট লাইট ব্লু US। ৰেডটো কাৰ হয়? ৰেডটো হ'ল জাৰ্মানী। ঠিক আছে, তো দিজ আৰ দ্য এজ পাৰ ৱৰ্ল্ড ইকনমিক আউটলুক কি হয়? প্ৰজেক্টেড গ্ৰোথ ৰেট অফ দ্য টপ 5 ৱৰ্ল্ড ইকনমিজ। আৰু ৱৰ্ল্ড ইকনমিক আউটলুক কাৰ হয়? IMF। তো IMF আৰু ৱৰ্ল্ড বেংক য'ত ৱৰ্ল্ড ৱৰ্ডটো আছে, অ'কে, ৱৰ্ল্ড ৱৰ্ডটো য'ত আছে, ৱৰ্ল্ড ইকনমিক কাৰ হয়? এইখন IMF-ৰ হয়। অ'কে, আচ্ছা। নাও কন্ট্ৰিবিউশ্যন অফ এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ। ইয়াৰ পৰা তোমালোকে ষ্টাৰ্ট কৰা, চেপ্টাৰটোৰ নাম দিয়া, এগ্ৰিকালচাৰ ইন আছাম। এগ্ৰিকালচাৰ ইন আছাম। তো আমাৰ কিমানখিনি পপুলেশ্যন এগ্ৰিকালচাৰৰ ওপৰত ডিপেণ্ডেণ্ট? Data again as per Assam Economic Survey 2023-24, as per Assam Economic Survey 2023-24, So 98% নেকি? 70%। আচ্ছা। 98% আমাৰ rural area আছিলে। Okay, 70% rural population. Okay, আৰু agriculture contributes, second to whole, agriculture contributes 23.02% to the GSDP, to the GSDP। এইটো কি হয়? কাৰেণ্টত নে কনষ্টেণ্টত? হা, কনষ্টেণ্টত? এই 1 মিনিট আগতে পঢ়িছিলা, কি হয়? কাৰেণ্টত হয়। স্যাৰ কিমান পাৰ্চেণ্ট ক'লে স্যাৰ? 23.02%, 23.02%। ঠিক আছে, এইটো হ'ল আমাৰ ছেকেণ্ড ডাটা ফ্ৰম ফৰ এগ্ৰিকালচাৰ অফ আছাম। থাৰ্ডটো লিখা নাম্বাৰ 3। সাইজ অফ এভাৰেজ হোল্ডিং, সাইজ অফ এভাৰেজ হোল্ডিংছ মানে কাৰ কিমান মাটি আছে, এভাৰেজ যিখিনি ফাৰ্মাৰ আছে তেওঁলোকৰ সাইজ কিমান হয়। অ'কে, এইটো হ'ল 1.10 হেক্টৰ, বহুত সৰু, বহুত কম, 1.10 হেক্টৰ। অ'কে, ফ'ৰ্থটো লিখা নাম্বাৰ 4, নাম্বাৰ 4, 85%, 85% of the farmers are small and marginal, small and marginal, with average holdings of 0.36 hectare, 0.36 hectares। হল লাষ্ট ডাটা ইয়াৰ আন্ডাৰ নাম্বাৰ 5 হ'ব নেকি? নাম্বাৰ 5,
As per agriculture census 2015-16, as per agriculture census 2015-16, total land under cultivation, total land under cultivation is 29.77 lakh hectares, which is 37.95, 38 to लिखियो पर 37.95 of the geographical area of the state, of the geographical area of the state, of the geographical area of the state. হল see পাঁচলে কি গম পালা যে আমাৰ কিমানখিনি পপুলেশ্যন আছে এগ্ৰিকালচাৰ 70%, হয়নে? কিমান আছে কন্ট্ৰিবিউশন কাৰেণ্ট পইচা কিমান 23 আছে 23. তো ভাবি চোৱা যে 70% of the population are dependent upon only 23% of the তোমাৰ GSDP. তো আমাৰ ইনইকুৱালিটি কিমান বেছি ক'ব গ'লে, ঠিক আছে? সেকেন্ড কি গম পাইছা? নাম্বাৰ 2 সাইজ এভাৰেজ হোল্ডিংছ কিমান হয় 1.10, ৰাইট? লগতে আমাৰ স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছ কিমান আছে 85%, তেওঁলোকৰ হোল্ডিংছ কিমান এভাৰেজ 0.36 হেক্টাৰ্ছ, হয়নে? তাৰমানে আমাৰ লাৰ্জ ফাৰ্মাৰ্ছ কিমান আছে অনলি 15%, ঠিক আছে? তো সেইটো এটা আমাৰ প্ৰব্লেম হয়, কাৰণ যিমানে ফিল্ডখন সৰু সিমানে প্ৰডাক্টিভিটি লো হৈ যায়। হ'ল, নেক্সট পইণ্টটো কি আছিলে? এজ পাৰ এগ্ৰিকালচাৰ চেঞ্চাছ আমাৰ কিমানখিনি আছে 29.77 lakh hectares, which is around 37.95% of the state's area. Okay. Now, যিটো ডাটা দিয়া আছে 29.77, সেইখিনি আমাৰ কি হয় total land under cultivation, and that is exactly that is the our irrigation potential. That same number is the irrigation potential of Assam. Okay. As per last economic survey, our irrigation potential কিমান আছিলে 27 লাখ হেক্টৰ। As per Assam Economic Survey 2020-24, our irrigation potential কিমান 29.77 lakh hectares. বুঝছা? আৰু সেটো সেইটো লিখিবলৈ ক'লে যে লিখিলো কিমান ক'লে স্যাৰ 29.77. ওকে, কাৰণ স্যাৰ যিমানখিনি আকৌ এবাৰ কওকচোন স্যাৰ, মানে নেটটো কানেক্ট হৈ গৈছিলে, ডিসকানেক্ট হৈ গৈছিলে। 29.77 lakh hectare, স্যাৰ এইটো 29.77 কি lakh আছে কি irrigation আছিল স্যাৰ? potential, irrigation potential. আচ্ছা, হ'ল এইখিনি হ'ল। তো এইখিনি হ'ল ইনিচিয়েল ডাটা। নেক্সট যদি ইয়াত চোৱা নহয়, ইয়াত এটা বস্তু সোমাই আছে, সেইটো হ'ল যে ক্ৰপছৰ এটা পাৰ্ট মানে এগ্ৰিকালচাৰত সোমাই আছে অলৰেডি, হা, বাই দ্য ৱে। তো এজ পাৰ 2023-24 এডভান্স এষ্টিমেটছ আমাৰ এগ্ৰিকালচাৰ ব্ৰড এগ্ৰিকালচাৰৰ ভিতৰত 15.37% কিহৰ হয় এগ্ৰিকালচাৰ, ফৰেষ্ট্ৰি এণ্ড ফিচিং, ঠিক আছে? আৰু এইখিনি নাম্বাৰৰ ভিতৰত আমাৰ কি কি সোমাই আছে ক্ৰপছ কিমান 10.57, লাইভ ষ্টক কিমান 1.79%, ফৰেষ্ট্ৰি এণ্ড লগিং কিমান 0.63%, এণ্ড ফিচিং একুৱাকালচাৰ কিমান হয় 2.39%। ইয়াতে কি নাই? লাইভ ষ্টক আছে হয়নে? 2 প্লাছ এইখিনি 3 5 ঠিক আছে। এগ্ৰিকালচাৰ, ফৰেষ্ট্ৰি এণ্ড ফিচিং এইকেইটা মিলি কিমান হয় কনষ্টেণ্টত 15.37, কাৰেণ্টত কিমান 21.48%। তো ইয়াতে এক্সট্ৰা সৰু কিছুমান বস্তু থাকিব, মে বি তোমাৰ কমাৰ্চিয়েল কিছুমান বস্তু ইয়াত ইনক্লুড কৰা হোৱা নাই সেই প্ৰডিউচ পাৰ্টটোৰ। অ'কে, তো এনিৱে এগ্ৰিকালচাৰৰ ভিতৰত হাইয়েষ্ট কি হয় ক্ৰপছ হয়, ছেকেণ্ড হাইয়েষ্ট কি হয় ফিচিং এণ্ড একুৱাকালচাৰ, থাৰ্ড হাইয়েষ্ট কি হয় লাইভ ষ্টকছ, ফ'ৰ্থ হাইয়েষ্ট কি ফৰেষ্ট্ৰি এণ্ড লগিং। অ'কে, তো এগেইন
ইয়াত দুটা, এটা হ'ল তোমাৰ কাৰেণ্ট প্ৰাইচ, এটা হ'ল দুখন চেম গ'ল নেকি ইণ্ডিয়াৰ ইয়াৰ ন। ঠিক আছে, এইটো হ'ল কাৰেণ্ট প্ৰাইচ, এইটো হ'ল কনষ্টেণ্ট প্ৰাইচ, বেছিটো ভুলত লিখা গৈছে। ঠিক আছে, তো এইখিনি হ'ল ডাটা হা। নাও ইয়াৰ পৰা তোমালোকৰ ডাইৰেক্ট কুৱেশ্যন ডেফিনেটলি নাহে, ফিলিংছত তোমাৰ কুৱেশ্যন নাহে, বাট ডাটাখিনি অলপ মেইনছৰ কাৰণে দৰকাৰ হ'ব ডাটা। নাও নেক্সট পাৰ্টটো লিখি লোৱা। আচ্ছা, in the recent years, contribution of agriculture, contribution of crop agriculture in 2020-21 comma it was 14.52%, 14.52%, which বিশ একৈশত তোমাৰ কিমান আছিলে 14.52%, but it decreased to 12.34% in 2021-22, in 2021-22, and further decreased to 12.14%, in 2022-23. সেইটো অসমৰ অসমৰ ডাটা। ঠিক আছে, তো আমি যে কৈ থাকো ক্লাইমেট চেঞ্জৰ কাৰণে প্ৰডাক্টিভিটি কমি গৈছে লাহে লাহে। ঠিক আছে, ইন দোজ কুৱেশ্যন ইউ কেন ইনক্লুড দিছ ডাটা। বুজিছা? তো মানে তোমালোকে এইবিলাক প্ৰিপেয়াৰ কেনে কৰে, এই যিটো মানে পইণ্ট লিখছা নহয় তাৰে ওপৰত জাষ্ট এটা ব্ৰেকেট লিখি থৈ দিয়া, কেন বি ইউজ ফৰ ক্লাইমেট চেঞ্জ কুৱেশ্যন। ওপৰত লিখা can be used for climate change question. হল? আচ্ছা, নেক্সট লিখা এগ্রিকালচারাল ক্রেডিট ইন আসাম, এগ্রিকালচারাল ক্রেডিট ইন আসাম। এগ্রিকালচারাল ক্রেডিট ইন আসাম। হল? এগ্রিকালচার ক্রেডিট ইন আসাম, ক্রেডিট লোন। ঠিক আছে, তো ইয়াৰে আন্ডাৰত লিখা এখন জাষ্ট নাম্বাৰটো লিখিবা হা। ইন 2019-20 1500 crore, 15,000 crore. Okay, 2021 2021 2164 crore, 2164 crores. Well, 21-22 2918 crores, 2918 crores. But 2022-23 2569.18 crore, 2569.18 crores. কমিছে নে বাঢ়িছে? কমিছে। কিয় কমিলে? ক্লাইমেট চেঞ্জ, তাৰ আগৰ বছৰ ৰেইনফলৰ ইম্পেক্টটো বহুত বেছি আছিলে। যদি চোৱা ফ্লাডৰ ইম্পেক্টৰ কথা চাবা অসমত, এই 21-22ৰ শেষৰ ফালে তোমাৰ আমাৰ ইয়াতে ফ্লাড বহুত বেছি হৈছিলে। যদি মনত আছে তোমালোকৰ 2022ত জানুৱাৰীত মাহত তোমাৰ ডিমা হাছাও বগা কৰি দিছিলে, তোমাৰ শ্বিলংখন বগা হৈ গৈছিলে, মানে গুৱাহাটীত সৰস্বতী পূজাৰ দিনা ফ্লেছ ফ্লাড হৈছিলে জানুৱাৰী মাহত। এইবিলাক ফ্লেছ এতিয়া হয় মানে সেই বছৰ ডিউ টু লা নিনা ৰেইনফল বহুত বেছি হৈ গৈছিলে। দুটা কনচেপ্ট আছে জানো চাগে ন তোমাৰ, এটা হ'ল লা নিনা, এটা হ'ল এল নিনো।
See, চাৰিটা ছাৰ কোৱা। যদি আমাৰ flood-ৰ এনেকা কুৱেশ্যন আহে তেতিয়া আমি এইটো বস্তু এই ডাটাটো লিখিব পাৰিম নেকি ছাৰ মানে 22 যিটো হেৰি হৈছে প্লাছ 22 নে ছাৰ লিখিব পাৰা। ইনফেক্ট চাবা এই বছৰ সেই ক্ৰেডিটটো কমি যাব। কিহৰ কাৰণে জানা? কাৰণ মেক্সিমাম শস্য নষ্ট হৈ গৈছে এইবাৰ বৰষুণৰ কাৰণে, হয় নে নহয়? এতিয়া ক্ৰেডিটটো দৰকাৰ কেতিয়া হয়? কৰি থকা সময়ত দৰকাৰ হয়, বা আগত যদি জেনেৰেলি নহয় আৰু, ঠিক আছে, কাৰণ চেংচন হওঁতে সময় লাগে বস্তুখিনি, ৰাইট? তো আৰু ছাৰ সেইটো কোৱা। কিমানখিনি লাইফ হেৰি হৈছে সেইটো দিব পাৰিম নাই ছাৰ? যেনে 22ত 2219টা লাইফ হেৰি হৈছিলে ৰিচেণ্টলি চেণ্টিনেলত এনে আহিছে। এগ্ৰিকালচাৰ কুৱেশ্যন আহিলে নিদিবা, সেইটো ডিজাষ্টাৰ দিব পাৰা। ডিজাষ্টাৰ্ড কৈছো ডিজাষ্টাৰ মই ছাৰ পাৰিম ন? ডিজাষ্টাৰ কুৱেশ্যন দিব পাৰা, ঠিক আছে। আচ্ছা, চাৰিটা ফেক্টৰ আমাৰ ফ্লাড কেতিয়া বেছি হাই হয়, কি কি হ'ব পাৰে? দ্য ফ'ৰ ফেক্টৰ্ছ ডিউ টু হুইচ মানে ফ্লাডিং ইনক্ৰিজ, কি কি হ'ব পাৰে? চাৰিটা ফেক্টৰ। ছাৰ মনচুন, তাৰপিছত ছাৰ ক্লাইমেট চেঞ্জ। চোৱা, ইয়াত যেতিয়া মানে ক্লাইমেট চেঞ্জৰ ওপৰত ষ্টাডি হৈ আছে ন, তো ক্লাইমেট চেঞ্জটো তোমালোকে পটককে এয়া নকৰিবা এতিয়া, অ'কে? ক্লাইমেট চেঞ্জৰ কাৰণে যদি কোৱা ফ্লাডিং বহুত বেছি হাই হৈছে পাকিস্তান আৰু ম্যানমাৰত, অ'কে? অসমত সেই এফেক্টটো আহিছে হয়, বাট সেইটো এফেক্ট আমি পোৱা নাই। পাকিস্তানত ভাবিব নোৱাৰা কেনেকুৱা ফ্লাড হৈ গৈছে। গুৱাহাটী নিচিনা জাগাত চাগে এক বুকু পানী হৈ গৈছিলে, ঠিক আছে? ইয়াত কি কি আহিব? এটা হ'ল তোমাৰ ডিউ টু কি হয়, এটা হ'ল মেডিটেৰেনিয়ান ডিষ্টাৰবেঞ্চেছ বা ৱেষ্টাৰ্ণ ডিষ্টাৰবেঞ্চ বুলি কয়, যিটো জানুৱাৰী মাহত আহে। তো উইণ্টাৰ ৰেইনফল ঘপককে বাঢ়ি গৈছিলে, হয়নে? ছেকেণ্ডটো হ'ল মনচুনৰ আণ্ডাৰ তিনিটা ফেক্টৰ আছে। এটা হ'ল লা নিনা, এই বছৰ লা নিনা ইয়াৰ। চাবা এই বছৰ ছেপ্টেম্বৰত ৰেইনফল বাঢ়ি যাব, ফ্লাড বাঢ়ি যাব এই বছৰ ছেপ্টেম্বৰত। ৱাই? বিকজ লা নিনা ইয়াৰ যেতিয়া হয় সেই বছৰ এটা বস্তু কি, যোৱা বছৰ ঠাণ্ডা বেছি আছিল নে কম আছিলে? বা এই বছৰ জানুৱাৰীত 2024 জানুৱাৰী ঠাণ্ডা বেছি আছিল নে কম আছিলে? এইবাৰ বহুত কম আছিলে, 22-23 বম ঠাণ্ডা আছিল। অ'কে, কাৰণ সেইটো লা নিনা ইয়াৰ। whenever there is La Nina, winter rainfall increase and also মানে আমাৰ টেম্পাৰেচাৰ ডিক্ৰিজ during the winter season, হ'ল? আৰু লা নিনা আহিলে তোমাৰ কি হয়? লা নিনা আহিলে আমাৰ ৰেইনফলটো বাঢ়ি যায়। তো লা নিনা এইবছৰ হয়, এইবাৰ চাবা ফ্লাডৰ ইম্পেক্টটো বেছি হ'ব। ছেপ্টেম্বৰত ৰেইনফল আহি আছে আকৌ, ঠিক আছে? ছেকেণ্ডটো হ'ল ইণ্ডিয়ান অ'চেন ডাইপল পজিটিভ, মানে পজিটিভ ইণ্ডিয়ান অ'চেন ডাইপল, দেয়াৰ ইজ এ কনচেপ্ট, অ'কে? ঠিক আছে? য'ত তোমাৰ মানে ইষ্টাৰ্ণ ইণ্ডিয়ান অ'চেন ইজ এট মাছ লোৱাৰ টেম্পাৰেচাৰ কম্পেয়াৰ টু ৱেষ্টাৰ্ণ, ঠিক আছে? চৰি, লোৱাৰ প্ৰেচাৰ দেন ইষ্টাৰ্ণ ইণ্ডিয়ান অ'চেন ইজ কম্পেয়াৰ, চৰি, হায়াৰ প্ৰেচাৰ কম্পেয়াৰ টু ৱেষ্টাৰ্ণ। ৱেষ্টাৰ্ণত কি যে মাডাগাস্কাৰ আছে, তো সেই তেতিয়া অষ্ট্ৰেলিয়াৰ ৱেষ্টৰ পৰা মাডাগাস্কাৰলৈকে তোমাৰ কি হয়, ইণ্ডিয়ান অ'চেন ডাইপলটো ফ্ল' কৰে, সেইটো পজিটিভ বুলি কোৱা হয়। আৰু ইণ্ডিয়াত মনচুনটো যেতিয়া আহে নহয়, তাৰ পৰা এটা চিল এটা ক্ৰিয়েট হয়, অ'কে? তো পজিটিভ ইণ্ডিয়ান অ'চেন ডাইপলৰ কাৰণে তোমাৰ কি হয়, ৰেইনফলটো বাঢ়ি যায়, অ'কে? ইনফেক্ট লাষ্ট ইয়াৰ এল নিনো আছিলে, বাট লাষ্ট ইয়াৰ ভেৰি পজিটিভ ইণ্ডিয়ান অ'চেন ডাইপল আছিলে, সেইকাৰণে এল নিনো এফেক্ট আমি নাপালো লাষ্ট ইয়াৰ। এল নিনো মোডকে, এল নিনো মোডকে, তাৰ কাৰণে ধৰি লোৱা ইমান ডাইৰেক্ট ইম্পেক্ট নাথাকে, কাৰণ এল তোমাৰ ইনডাইৰেক্টলি থাকে। বাট ইয়াত বেলেগ এটা বস্তু ইয়াত আহি যাব পাৰে, সেইটো হ'ল MGO বুলি কোৱা হয়, মেড এণ্ড জুলিয়ান অক্সিলেশ্যন, MGO। এটা আছে ৱাকাৰ চাৰ্কুলেশ্যন, শুনিছেনে ৱৰ্ডবিলাক? পঢ়াইছে ন? ৱাকাৰ চাৰ্কুলেশ্যন, হয়নে? এটা হ'ল কি MGO টো তোমাৰ কি হয়, মেড এণ্ড জুলিয়ান অক্সিলেশ্যন। যেনেকে তোমাৰ লেটছ সে ছাৰ মেৰাইন কি ক'লে? মেড এণ্ড জুলিয়ান অক্সিলেশ্যন। ঠিক আছে? ইকুৱেটৰ, ট্ৰপিক অফ কেঞ্চাৰ, ট্ৰপিক অফ কেপ্ৰিকৰ্ন, হয়নে? ৰাইট? তো এটা উইণ্ড ব্ল' কৰে ইফালে, এইটো কোৱা হয় তোমাক, চৰি, এইটো কি বুলি কওঁ আমি? ট্ৰেড উইণ্ড, নৰ্থ ইষ্ট ট্ৰেড উইণ্ড, দিছ ইজ সাউথ ইষ্ট ট্ৰেড উইণ্ড, এইটোক আমি কওঁ ৱেষ্টাৰ্লি, হয়নে? তো এইটো তোমাৰ এই উইণ্ডৰ ফ্ল'টো লেটিটিউড বেচিছ হৈ আছে নাই, মানে গম পাইছানে? তো ইকুৱেটৰৰ পৰা ক'ত গৈছে? ট্ৰপিক অফ কেঞ্চাৰ ওচৰলৈ গৈছে, দিছ টু আৰ লেটিটিউড, হয়নে? এইটোক আমি কি কওঁ? ট্ৰেড উইণ্ড বুলি কওঁ।
then there are certain types of circulation যিটো তোমাৰ কি হয় ইকুৱেটৰ ৱাইজ মানে বস্তুটো ক'ত ঘূৰে এনেকে ঘূৰে বুজি পাইছা ঠিক আছে তাৰে তাৰে এটা পাৰ্ট তোমাৰ কি হয় পেচিফিক ওচৰ এইটো এটা হ'ল ৱাকাৰ চাৰ্কুলেশ্যন ছেকেণ্ডটো কি টাৰ্ণিং লৈ থাকে সেইটো হ'ল MJO মেডেন-জুলিয়ান অচিলেশ্যন ইয়াত কি হয় MJO এটা এৰিয়াত উঠি যায় এটা আকৌ নামি আহে ঠিক আছে লাইক দিছ যদি যেতিয়া ইণ্ডিয়াত মনচুন আহি আছে সেইখিনি সময়ত এই উঠি যোৱা ব্ৰাঞ্চটো ইণ্ডিয়ান অচিয়ানত থাকে তেতিয়া তোমাৰ কি হ'ব মনচুনটো ষ্ট্ৰেংথেন হৈ যায় বুজিছা তো লাষ্ট ইয়াৰ MJO তোমাৰ ষ্ট্ৰেংথেন কৰিছিলে সেইকাৰণে অলদো দেয়াৰ ইজ এল নিনো আমি ড্ৰপৰ এফেক্টটো লাষ্ট ইয়াৰ নাপালো হ'ব মই সেইখিনি তোমালোকৰ জিঅ'গ্ৰাফী বস্তু জিঅ'গ্ৰাফীত তোমালোক স্যাৰ কোৱা এইকেইটাতো প্ৰাইমেৰী ফেক্টৰ ক'লে যদি মানে এনেকুৱা কুৱেশ্যন আহে ফ্লাডিং কিয় বেছি হৈছে ইনক্ৰিজ কিয় হৈছে ত আমি আৰু কেইটামান ফেক্টৰ লিখিব পাৰিম নেকি ছেকেণ্ডাৰী হিচাপে যেনেকে পলিউশ্যন ক্লাউড ব্ৰাষ্ট তাৰপিছত আৰু যদি হয় হয় যদি মানে বাই চান্স ইনডাইৰেক্টলি সোধে তেতিয়া তোমালোকে মানে ক্লাইমেট চেঞ্জ বা এইবিলাক বস্তু আনিব পাৰা তেতিয়া আনিব পাৰা ঠিক আছে আচ্ছা হ'ল নেক্সটটো লিখা গভৰ্ণমেণ্ট ইনিচিয়েটিভ ফৰ এগ্ৰিকালচাৰ আসাম গভৰ্ণমেণ্ট ইনিচিয়েটিভ ফৰ এগ্ৰিকালচাৰ আসাম গভৰ্ণমেণ্ট ইনিচিয়েটিভছ ফৰ এগ্ৰিকালচাৰ হ'ল ইয়াৰ আণ্ডাৰ নম্বৰ 1 লিখা নম্বৰ 1 upgradation upgradation Assam government distributed মই এক্সাক্ট নাম্বাৰটো কৈ দিছো কিন্তু এক্সামত নিলিখিবা 7000 প্লাছ এনেকৈ লিখিবা হা কাৰণ মনত নাথাকে এনেও distributed 7663 tractor comma 9708 shallow tube wells and 3540 power tillers to the farmers for agriculture development হ'ল তো গভৰ্ণমেণ্টে কি দিছে ফ্ৰীতে ট্ৰেক্টৰ দিছে হয়নে তোমাৰ টিউবৱেল দিছে ৰাইট তো এগ্ৰিকালচাৰ কাৰণে গভৰ্ণমেণ্টে কিমানখিনি কৰি আছে দেখিছা তো এখন ট্ৰেক্টৰ দাম কিমান হয় তো ফাৰ্মাৰ্ছক এইখিনি দি আছে হয়নে আৰু জেনেৰেলি এইখিনি কমিউনিটিক দিয়ে এজন ফাৰ্মাৰ নিদিয়ে ৱাই বিকজ যেতিয়া খেতি কৰিব তাৰ আগত চহাব লাগে ট্ৰেক্টৰখন ইউজ কৰিলে তো গোটেই গাঁওখন যদি ইউজ কৰে কমিউনিটি ৱাইজ তেনেহ'লে ডেফিনেটলি বেটাৰ এটা আউটকাম আহে হয়নে পঞ্চায়ত বা এইবোৰত তোমালোকৰ বেছি হেল্পফুল হয় তেতিয়া নম্বৰ 2 লিখা স্যাৰ হা ইয়াৰ লগত আমি আৰু এটা বস্তু লিখিব পাৰিম নেকি যে অসম গভৰ্ণমেণ্টে মেচিনাৰিজ আৰু লগত যেনেকে ড্ৰাম সেটলাৰ্ছ পাৱাৰ স্পেয়াৰ্ছ দেন হুইল থ্ৰেচাৰ্ছ আৰু ডিজিটেল মইশ্চাৰাইজাৰ এইবিলাক দিছে যে এইবিলাকো লিখিব পাৰিম নেকি তো সেইখিনি ইটো আণ্ডাৰত নাহিব অকে তাত তোমাৰ যিটো কৈছা সেইটো তোমাৰ এটা স্কিম আণ্ডাৰ দিছে সেইটো হ'ল তোমাৰ মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা সেইটো তুমি কোৱাখিনি সেইটো আণ্ডাৰ দিছে সেইটো বেলেগকে লিখিব লাগিব ঠিক আছে এইটো একো স্কিম নহয় এইটো পঞ্চায়তৰ থ্ৰুদি তোমাৰ এইখিনি বস্তু দিছে আৰু দিছিলে নেক্সটটো লিখা নাম্বাৰ 2 মই স্কিমটোত আহি আছো নাম্বাৰ 2 সাবমিশন অন এগ্ৰিকালচাৰ মেকানাইজেশ্যন তুমি এইটো আণ্ডাৰত লিখিব পাৰা সাবমিশন অন এগ্ৰিকালচাৰ মেকানাইজেশ্যন আৰু স্যাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিটা ইনিচিয়েটিভ সেইকেইটাও দিব পাৰিম নেকি ইয়াৰ লগত
নাই সেইকেইটা বেলেগকে তোমাৰ তুমি ষ্টেপ বাই যেনেকে ফাৰ্ষ্টটো গৈছে মানে আপগ্ৰেডেশ্যনত, ছেকেণ্ডটো গৈছে তোমাৰ মেকানাইজেশ্যনত, ৰাইট? ত' সেইটো তুমি ষ্টেপ বাই হয়। ষ্টেপ সেইটো বেলেগ বেলেগকে নিবা, অ'কে। এটাতে সোমাই নিদিবা। ত ইয়াত লিখা ইয়াৰে আণ্ডাৰত নাম্বাৰ এ এইটো ইম্পৰ্টেণ্ট হয় হা। ভিলেজ লেভেল ফাৰ্ম মেচিনাৰী বেংক হ'ল, ঠিক আছে। নাম্বাৰ বি ফাইনেন্সিয়েল এচিষ্টেন্স at 50% সাবসিডি for for agriculture machinery for individual farmers, ঠিক আছে। তো ইয়াতে লিখিব পাৰা তোমালোকে মানে হাৰ্ভেষ্টাৰ লিখিব পাৰা, মানে পেডি হাৰ্ভেষ্টাৰ, দেন থ্ৰেচাৰ, তো যিবিলাক পাৱাৰ টিলাৰ, অকে, যিবিলাক বেলেগ বেলেগ তোমাৰ আৰু মেচিনাৰী আছে নহয় এগ্ৰিকালচাৰ, সেইটো ইয়াৰ লিখিব পাৰা, অকে। ইনফেক্ট এইখিনি বস্তুটোৰ কাৰণে আৰু এটা যিটো স্কিম আছে ওচৰত লিখিত ব্ৰেকেটত, মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা, মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা। ইয়াৰ আণ্ডাৰত দিয়ে নেকি এইবিলাক ছাৰ? হয়, ইয়াৰে আণ্ডাৰতে, ঠিক আছে। দুটা লিখিলা, এটা হ'ল আপগ্ৰেডেশ্যন, ছেকেণ্ডটো হ'ল মেকানাইজেশ্যন, অকে। থাৰ্ডটো লিখা স্কিমছ ফৰ অৰ্গেনিক এগ্ৰিকালচাৰ। অকে, তাৰে আণ্ডাৰ এটা ফেমাছ প্ৰগ্ৰাম আছিলে মাজুলী। মানে কি? অৰ্গেনিক, মাজুলী হ'ল। নাম্বাৰ বি, অৰ্গেনিক ফাৰ্মিং ইন কাৰ্বি আংলং ডিমা হাছাও, অৰ্গেনিক ফাৰ্মিং ইন কাৰ্বি আংলং ডিমা হাছাও। ছাৰ, হা, এইটোৰ আণ্ডাৰত ছাৰ আমি অৰ্গেনিক ফাৰ্মিং যিটো হেৰি ডাবল ক্ৰপিঙৰ হেৰি আছে, এই লখিমপুৰ ডিষ্ট্ৰিক্টত ৰিচেণ্টলি লৈছিলে, কালি মই পেপাৰত পাইছিলো। মানে হয় কোৱা, অ ডাইৰেক্ট হয় কোৱা। অ হেৰি ডাবল ক্ৰপিং হেৰি কাৰণে হৈছে, এইটো বস্তু দিব পাৰিম নেকি ইয়াত ছাৰ? ইয়াত মানে অৰ্গেনিক নাই 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 ফাৰ্মিং। নাই, সেইটো তোমাৰ বেলেগ হয়, সেইটো ইয়াৰ আণ্ডাৰত নহয়। সেইটো ইয়াৰে আণ্ডাৰত নহয়, ইয়াৰ আণ্ডাৰত বেলেগ এটা আছে, সেইটো মই লিখাই আছো, সেইটো লিখি লোৱা। মিছন অৰ্গেনিক ভেলু চেইন ডেভেলপমেণ্ট ইন আছাম, মিছন অৰ্গেনিক ভেলু চেইন ডেভেলপমেণ্ট ইন আছাম। হ'ল, তিনটা হ'ল, মানে ফৰ্থটো লিখা initiatives under RIDF RIDF মানে হ'ল ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড। ঠিক আছে। PM কুসুম কি আছিলে? PM কুসুম, KUSUM, PM কুসুম
শুনিছিলানে? কিষাণ উৰ্জা সুৰক্ষা মানে তো ইয়াতে তোমাৰ কি কৰিছিলে সোলাৰ ৰাইট সোলাৰ তো ইয়াৰে আণ্ডাৰ RIDF তোমাৰ লিংক কৰা হৈছিলে সোলাৰ অপাৰেটেড পাম্পছ টিউবৱেলছ এটচেট্ৰা টিউবৱেলছ এটচেট্ৰা স্যাৰ কুসুম বুলি কোৱা লিখিব লাগিব নি এইটো? PM কুসুম লিখি থব পাৰা উইদিন ব্ৰেকেট PM কুসুম ঠিক আছে আচ্ছা এগ্ৰিকালচাৰ ডেভেলপমেন্টৰ কাৰণে একেটাই আছে ঠিক আছে এগ্ৰিকালচাৰ স্কিম আৰু বহুত কেইটা আছে স্কিমখিনি ইয়াত নহয় ওকে তো ইয়াতে আমাৰ গভৰ্ণমেণ্টে এটা ইম্পৰ্টেণ্ট ডাটা পাব্লিছ কৰিছে সেইটো হ'ল নেক্সট লিখা ৱেডাৰ এণ্ড ৰেইনফল নেক্সট টপিক ৱেডাৰ এণ্ড ৰেইনফল হ'ল তো তোমালোকে এক্সামত লিখিব পাৰা বাই চান্স যে এজ পাৰ আছাম ইকনমিক সাৰ্ভে 2020-24 হা ফাৰ্ষ্টটো লিখা এনুৱেল ৰেইনফল 2297.4 mm annual rainfall 2297.4 mm হল ইয়াৰে ভিতৰত নাম্বাৰ এ এইখিনি ইম্পৰ্টেণ্ট হয় নাম্বাৰ এ 2% উইন্টাৰ ৰেইনফল 2% উইন্টাৰ ৰেইনফল ওকে 25% summer rainfall 65% monsoon rainfall আৰু 7% post monsoon rainfall ঠিক আছে তো আমাৰ হাইয়েষ্ট ৰেইনফল কেতিয়া হয় কোনটো সিজন মনসুন সেকেন্ড হাইয়েষ্ট কোনটো থাৰ্ড লাষ্ট উইন্টাৰ ৰেইনফল ওকে হল আচ্ছা নেক্সট ডাটাটো ইম্পৰ্টেণ্ট হয় এগেইন এগ্ৰিকালচাৰেল yield in 2022-23 তোমাৰ অটম নাম্বাৰ এ অটম ৰাইচ 1539 kg per hectare 1539 kg per hectare winter rice 2635 kg per hectare আৰু এটা হ'ল summer rice 2963 kg per hectare okay হ'ল it decreased compared to previous year compared to previous year okay কিহৰ কাৰণে কমিলে again flood আৰু climate change তো যদি কুৱেশ্যন আহে ক্লাইমেট চেঞ্জৰ তাত তোমালোকে দিব পাৰা যে আমাৰ এইটো yield-টো কমি গৈছে 22 ওকে নেক্সট লিখা নাম্বাৰ 2 হ'ব এইটো এৰিয়া আণ্ডাৰ HYV
হ'ল The area under কি ক'লে? HYV মানে হাই ইল্ড ভেৰাইটিজ, হাই ইল্ড ভেৰাইটিজ। Okay. As per 2022-23, as per 2022-23, total HYV rice area, total HYV rice area is 18.13 lakh hectare, 18.13 lakh hectare, within bracket in 2018-19, in 2018-19 it was 19.33 lakh hectare, it was 19.33 lakh hectare, ঠিক আছে। তো আমাৰ হাই ইল্ড ভেৰাইটিজ এক্সপাণ্ড কৰিছে নে কমি গৈছে? কমি গৈছে। 2019 আমাৰ বহুতখিনি আছিলে কম্পেয়াৰ টু 2022-23, ঠিক আছে। তো এইবোৰত তোমালোকে ৱৰ্ক কৰিব লগা হ'ব। অ'কে, আজি ক্লাছ মই এইখিনিতে এৰিছো, তোমালোকৰ নেক্সট পলিটি ক্লাছ ষ্টাৰ্ট হ'ব। এগ্ৰিকালচাৰটো অলমষ্ট শেষ, বাট ইয়াত আমি চিড ৰিপ্লেচমেণ্ট বা আমাৰ যিখিনি আছে ৰঞ্জিত, ৰাইট, এইখিনি পৰা আমাৰ বাকী আছে। তো নেক্সট ক্লাছত আমি ইকনমিক চাৰ্ভে এগ্ৰিকালচাৰ পাৰ্টটো, ইৰিগেশ্যন পাৰ্টটো আমি শেষ কৰিম। অ'কে, তো এইখিনিতে এৰিছো।